স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠান আৰু আজিৰ বিষয় দুটা বিষয় গুৰুত্বপূৰ্ণ বিষয় এটা হল উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত হাগ্ৰামা মহিলাৰ যি গোচৰ এই গোচৰটো তেতিয়া 26 তাৰিখৰ পূৰ্বে শক্তি পৰীক্ষা আস্থা ভোটত অৱতীৰ্ণ হ'ব লাগিব প্ৰমোদ বড়ো আৰু এই পৰিষদ এই মিত্ৰজোঁট বিজেপি ইউপিপিএল জিএছপি আৰু ইয়াত এটা ডাঙৰ ঘটনা হ'ল যে প্ৰমোদ বড়ো চিফ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ কৰাৰ পিছতো পুনৰবাৰ মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচনৰ যি তাত এক ব্যৱস্থা এই ব্যৱস্থা আইনৰ নিৰ্দেশত অনুষ্ঠিত হ'ব লাগিব প্ৰথম গুৰুত্বপূৰ্ণ কথা দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল আঞ্চলিক শক্তি কি দিশেৰে যাব আজি হাগ্ৰামা মহিলাৰ এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছে যে আঞ্চলিক শক্তিৰ ক্ষমতা থাকক আঞ্চলিক সমিতিয়ে দৰকাৰ হ'লে তেওঁ চিফ হ'ব নালাগে কিন্তু আঞ্চলিক সমিতিৰ ক্ষমতা থাকক ইংগিত দিছে 21লৈকে আঞ্চলিক শক্তি এখন ছাতিৰ তলত ৰাখিবৰ বাবে হাগ্ৰামা মহিলাৰেও চেষ্টা কৰিব আঞ্চলিক শক্তিত এটো এটা নতুন যুগাত্মক দিশ হিচাপে আজিৰ পৰা পৰিগণিত হ'ল মই আলোচনা কৰিম অতিথিসকল চিনাকি কৰিছো পবিত্ৰ মাঘেৰিয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ অসম ৰাজ্যিক সমিতি স্বাগতম জনাইছো কৃষ্ণা শৰ্মা ডাঙৰীয়ানিক আহ্বায়ক ৰাইজৰ দল মই স্বাগতম জনাইছো কংগ্ৰেছৰ মুখপাত্ৰ জি কে পঞ্চায়ত ডাঙৰীয়াক আপোনাকো স্বাগতম জনাইছো আৰু অভিজিত কমল বৰা আপোনাক স্বাগতম জনাইছো এজেপিৰ মুখপাত্ৰ আৰু এই সমগ্ৰ বিষয়টোত মই প্ৰথমতে আজি আহিব বিচাৰিছো কৃষ্ণা শৰ্মা ডাঙৰীয়ানিৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ বিষয় আঞ্চলিক শক্তি একত্ৰিত হ'ব হাগ্ৰামা মহিলাৰ অৱশেষত ক'লে যদিও দীঘলীয়া দিন প্ৰায় 17টা বছৰ কংগ্ৰেছ আৰু বিজেপিৰ লগত তেওঁ মিত্ৰ হৈ আছিল অৱশেষত তেওঁ আঞ্চলিক শক্তিৰ কথা আজি বিটিচিটো কৈছে আৰু সমগ্ৰ অসমতো কৈছে আৰু ইতিমধ্যে আপোনালোকৰ দলেও আপোনালোকৰ যি আনুষ্ঠানিকভাৱে পূৰ্ণতা পোৱাৰ দিশত আগবাঢ়িছে এজিপিৰ ইতিমধ্যে পূৰ্ণতা পাইছে আৰু বিজেপিৰ যি বিটিচিক লৈ ৰণ কৌশল আৰু এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ন্যায়ালয়ৰ মেৰ পেছতো সোমাইছে আপোনাৰ প্ৰতিক্ৰিয়া নমস্কাৰ ধন্যবাদ মই প্ৰথমতে আজি যেটো হাগ্ৰামাই কোৱা বুলি আপুনি ক'লে হেতু আসলতে আজি হাগ্ৰামা বুলি নহয় প্ৰতিটো অসমৰ ৰাইজে আসলতে হেতু উপলব্ধি কৰিছে যে জাতীয়তাবাদী আঞ্চলিকতাবাদ খুব দৰকাৰ হৈছে আমাৰ এট প্ৰেজেন্ট আমাৰ অসমত কাৰণ আজি তেখেতে আজি 17 বছৰ আজি ন্যাশনাল পাৰ্টিৰ লগত থাকি পেলাই তেখেতে যদি আজি হেতু ফিল কৰিছে গতিকে আমিতো আগৰ পৰা কৈ আছো আমি নতুন যেনেকে আজি ৰাইজৰ দল জাতীয় পৰিষদ যেনেকে আজি জন্ম হ'ব লগা হ'ল আজি সকলোৱে যেতিয়া সুধে আমি যেতিয়া ৰাইজৰ মাজত যাওঁ আজি তেতিয়া আমি সদায় এটা প্ৰশ্ন সুধিব লাগে যে কিয় আপোনালোকে আকৌ নতুন আঞ্চলিকতা বা জাতীয়তাবাদী চিন্তা কৰিব লগা হৈছে গতিকে যেটো আজি আমি যিমানে যি নকওঁ আমি ন্যাশনাল আমি এখন ডেমক্ৰেটিক কান্ট্ৰিত থাকো আমাৰ এখন ডেমক্ৰেটিক কান্ট্ৰিত আমাৰ কনষ্টিটিউচনেল ৰাইট হিচাপে আমি ইয়াতে যিমানে পলিটিক্যাল পাৰ্টি আমি খুলিব খুজো বা যিমানে আমি জাতীয়তাবাদীয়ে হওক আমাৰ হেতু ৰাইটস আছে গতিকে বহুতে যদিও প্ৰশ্ন সুধে আমি এটা কথা মনত ৰাখিব লাগিব যে যিখন চৰকাৰ যি ন্যাশনাল পাৰ্টিৰ এটাই কথা যে তেওঁলোকৰ সদায় মেইন কাঠিটো দিল্লীত থাকে আৰু দিল্লীৰ পৰা যেতিয়া তেওঁলোকে বেলেগ বেলেগ ৰাজ্যবিলাকক যেতিয়া শাসন কৰে তেতিয়া আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ তেওঁলোকে যেটো নীতি আইন কৰে গতিকে সেই ৰাজ্যবিলাকৰ লগত তেওঁলোকৰ বহুত নীতি আইনৰ বহুতৰ ভেদভাৱ আছে আৰু আমি যদি মই বেলেগ দূৰৰ কথা নকওঁ আমি নিজৰ ৰাজ্যখনৰ কথা কওঁ অসমৰ কথা কওঁ আজি 15 বছৰ ৰাজত্বত কংগ্ৰেছক গৈ পেলাই আমি বিজেপিক আনিলো আমি আজি ভূমিপুত্ৰ এজনক আমি মুখ্যমন্ত্ৰী বনালো কিন্তু আজি এই বিজেপি চৰকাৰেও চৰকাৰ গঠন কৰা দিনৰ পৰা যি আজি আমাৰ দিল্লীৰ শাসনৰ তলত যেনেকে আমি প্ৰতিটো কথাত যেনেকে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আজি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মন্ত্ৰী মণ্ডলে হওক আজি তেওঁলোকে কোনো কাম নিজৰ মতে আজি তেওঁলোকে একো ষ্টেণ্ড দিব নোৱাৰে অসমৰ বিভিন্ন সমস্যাৰ ওপৰত জ্বলন্ত সমস্যাবিলাকৰ কাৰণেও আজি তেওঁলোকে আজি দিল্লীত ফোন এটা কৰি পেলাই তেওঁলোকৰ পৰা হয় গতিকে হেনুকুৱা ধৰণৰ আজি যেতিয়া আমাৰ ধৰণৰ আমাক ইয়াতে নালাগে শাসন নিজৰ ৰাজ্যৰ নিজৰ সমস্যা নিজৰ আজি আমাৰ যেনেকে এটা আপুনি যদি জানে আজি 2 মিনিট যদি ক'ব দিয়ে যেনেকে আমাৰ অসমখন সাংঘাতিক ৰিসোৰ্সেৰে ভৰ্তি কিন্তু আমি আজি বুলি নহয় আজি বহুত বছৰৰ পৰা এটাই দেখি আছো যে ইয়াৰ পৰা আমাৰ অকল ৰিসোৰ্সখিনি নিব কেনেকে পাৰে বাহিৰৰ মানুহে হেতুত চিন্তাত থাকে কিন্তু এই অসমখনৰ কেনেকে ৰিসোৰ্সখিনি অসমখন উন্নতি কৰিব তাৰে চিন্তা নকৰে আজি আমি যদি বিজেপি চৰকাৰ কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা কওঁ আমি বিজেপি চৰকাৰকে কওঁ প্ৰথমতে তেওঁলোকে আহুতে বহুত নীতি নিয়ম ভাল মানুহৰ মাজত এনেকে সোমাই যায় কিন্তু তাৰ পিছত দেখো অকল পইচাৰ ৰাজনীতি বস্তু দিয়া ৰাজনীতি হেতু আমাক নালাগে আজি অকল এটা হুটা কম্বলৰ যেনেকে কৰিছিল আজি এওঁলোকে যেটো আকৌ এটা 38 টকা এটা
বিভিন্ন প্ৰলোভন দি পেলাই নগদ ধন দিয়াৰ এটা ৰাজনীতি আৰম্ভ কৰিছে। নালাগে সেইটো আমাৰ নালাগে। সমস্যাৰ মাতে আজি হাগ্ৰামা মহিলাৰীয়ে যিটো আছে চিন্তা কৰিছে আজি তেওঁ আজি ইমান বছৰে আজি কংগ্ৰেছ বিজেপিৰ লগত থাকি যিটো চিন্তা কৰিছে সেইটো অকল তেওঁৰ চিন্তা নহয় আজি আমি যিমানটা নতুন জাতীয়তাবাদী আজি ইয়াতে ৰাজনীতিক দল হৈছে তাৰ উপৰিও আজি ৰাইজৰ মাজত যিহেতু আমি গৈছো ৰাইজৰ ফালৰ পৰাও আমি হেকে কথাই পাইছো যে আমাক এখন নিজৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজ্য শাসনৰ আমাৰ খুবেই দৰকাৰ হৈছে বুলি হয় পবিত্ৰ মাৰ্ঘেৰিটা সংযুক্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটা আপুনি প্ৰতিক্ৰিয়া শুনিছে ৰাইজৰ দলৰ প্ৰতিনিধি হাগ্ৰামা মহিলাৰে আজি পোনপটীয়াকৈ কৈছে বিটিএডিত ৰাষ্ট্ৰীয় দল নচলিব আৰু ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে বিটিচিত আপোনাৰ হাগ্ৰামা মহিলাৰে থিয় দিছে প্ৰত্যেকৰ অধিকাৰ আছে বাইদেৱে কোৱাৰ দৰে যিকোনো দল খোলাৰ যিকোনো দলত অংশগ্ৰহণ কৰাৰ হয়তো কিছু ঠাইত কেতিয়াবা সময় সাপেক্ষে পৰিস্থিতি সাপেক্ষে আঞ্চলিক স্বাভাৱিকভাৱে প্ৰয়োজনীয় থাকে যেতিয়া ৰাষ্ট্ৰীয় দলত আঞ্চলিক চৰিত্ৰ প্ৰস্ফুট নহয় হয় সঁচাকৈ হয়তো তেনে পৰিৱেশ আছিল কংগ্ৰেছৰ যেতিয়া ৰাজনৈতিক দলত ইৰাকীত অবৈধ নিৰ্বাচন হৈছিল সন্মানীয় স্বৰ্গীয় হিতেশ্বৰ শইকীয়াদেৱৰ নেতৃত্বত চৰকাৰ হৈছিল তাৰ পৰৱৰ্তী সময়ত অসমৰ ৰাইজে চৰকাৰ বিচাৰিছিল আৰু তেনে আঞ্চলিকতাবাদী চৰকাৰৰ গঠন কৰিছিল প্ৰফুল্ল মহন্তৰ নেতৃত্বত কি হ'ল অসমকে জানে আচলতে যদিহে ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় এখন চৰকাৰ আমাৰ যে ফেডাৰেল চলে যিদৰে প্ৰত্যেক ৰাজ্যৰ নিজস্ব অধিকাৰ আপোনাৰ ওচৰলৈ আহিম আমাৰ আপোনালোকৰ তাতো এনাউন্সমেণ্ট চলি আছে মই ক্ষতে সময়ৰ ভিতৰতে আপোনাৰ ওচৰলৈ আহি আছো মই এই বিষয়টো লৈ আহিব বিচাৰিছোঁ জি কে পঞ্চৰতীৰ্থ আপোনাৰ কি প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটা ডাঙৰীয়াৰ ওচৰলৈ আহিম আচলতে বৰ্তমান যি ৰাজনৈতিক পৰিস্থিতি চলি আছে বিশেষ বিটিএডিৰ কথাটো প্ৰথমতে কৈছোঁ আপুনি বিটিএডিৰ কথাটো উলিয়াইছে চাওক আজি বিজেপিয়ে বিপিএফৰ লগত যিটো কৰিলে বিপিএফক যিটো অপমান কৰিলে মিত্ৰতাৰ ধৰ্মৰ ক্ষেত্ৰত সেই অপমানৰ ক্ষেত্ৰত আজি বিপিএফ বুলি নহয় অসমৰ ৰাইজে শিক্ষা লোৱাটো উচিত এটা বিজেপিৰ লগত থাকি যে যদি এটা দলক যদি ইমানখিনি অপমান কৰিব পাৰে এটা দলক যদি বিশ্বাসঘাতকতা কৰিব পাৰে আৰু সেই বিপিএফৰ হাতত লৈ 2016 চনত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল গতিকে হাগ্ৰামা মহিলাৰীৰ দৰে এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ ক্ষেত্ৰত যদি বিজেপিয়ে এনেকুৱা কঠোৰ স্থিতি ল'ব পাৰে অনাগত ভৱিষ্যতে অসমৰ ৰাইজৰ ক্ষেত্ৰত অসমৰ সাধাৰণ জনসাধাৰণৰ ক্ষেত্ৰত বিজেপিয়ে কি স্থিতি গ্ৰহণ নকৰিব সেয়া এটা ভৱিষ্যত ভয়াৱহ দিশে অগ্ৰসৰ হৈছে গতিকে আমি এইটোৱে বিচাৰোঁ যে অসমত যদি এক শান্তি সম্প্ৰীতি ভাষা সংস্কৃতি বাহাল থাকিব লাগে আমাৰ অসমত যদি অসমীয়া হিচাপে জীয়াই থাকিব লাগে আমি অতি সোনকালে 2021 চনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সমগ্ৰ অসমৰ ৰাইজ একত্ৰিত হোৱাটো প্ৰয়োজন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ অডিঅ' সংযোগত কিছু সমস্যাৰ সৃষ্টি হৈছিল আপোনাৰ প্ৰতিক্ৰিয়া হয় শুনি আছো কওক মই শুনি আছো এতিয়া মই কৈ আছিলো যে কিছুমান পৰিস্থিতিত কেতিয়াবা আঞ্চলিক দলৰ প্ৰয়োজন হ'ব পাৰে কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ প্ৰতিখন প্ৰদেশতে নিজৰ প্ৰাদেশিক আঞ্চলিক চৰিত্ৰ অধিকাৰ প্ৰস্ফুট হয় তেতিয়া সেই সময়ত আঞ্চলিক দলৰ তথাকথিত আঞ্চলিক দলৰ প্ৰাসংগিকতা নাইকিয়া হৈ পৰে হয়তো 85 চনত প্ৰয়োজনীয়তা আছিল তেতিয়া কংগ্ৰেছ দলে তিৰাকীত অবৈধ চৰকাৰ গঠন কৰিছিল কিন্তু আজিৰ তাৰিখত প্ৰতিখন প্ৰদেশতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে আপোনালোকে চাওক আমাৰ বেলেগ নালাগে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে প্ৰতিটো জাতি জনগোষ্ঠী আজি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে একত্ৰিত হৈ চৰকাৰ গঠন কৰিছে অৰ্থাৎ যেতিয়া জনগণে বা এক ৰাজনৈতিক দৰ্শনে যেতিয়া ৰাষ্ট্ৰীয়তাৰ মাজত নিজৰ আঞ্চলিক চৰিত্ৰ দেখা পায় তেতিয়া অৱধাৰিতভাৱে আঞ্চলিক চৰিত্ৰ যিটো তেখেতসকলে দাবী কৰি আছে তেওঁ অপ্ৰাসংগিক হৈ পৰে আৰু আজি মই ক'বলৈ কোনো দ্বিধাবোধ নকৰোঁ এতিয়া যিটো এটা দল গঠন হৈছে তেওঁলোকৰ কোনো নিৰ্বাচনত জয় হোৱাৰ কোনো লক্ষ্যই নাই আপোনাৰ নাক কাটি সমিতিৰ যাত্ৰা ভংগ তেওঁলোকে যেনে তেনে মাত্ৰ দুগৰাকী মানুহক বিধানসভালৈ পঠিয়াব বিচাৰিছে তেওঁলোকে নিজে বিচাৰিছে লুৰিণজ্যোতি গগৈদেৱ আৰু অখিল গগৈদেৱৰ বাহিৰে বাকী কোনো আচলতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নকৰে এইটো কাৰণ 28,000
28,000 বুথত তেওঁলোকৰ উপস্থিতি শূন্য। মাত্ৰ উজনি অসমৰ মই যিহেতু 40খন জিলাত আছো, তাৰ দাঁতিকাষৰীয়া 3খন জিলাৰ মাজত তেওঁলোকে থাকি ৰাজনীতি কৰিব বিচাৰিছে। মই এই মুহূৰ্তত আছো কৰিমগঞ্জত, বৰাক ভেলীত তেওঁলোকৰ উপস্থিতি শূন্য। BTC নিৰ্বাচন হৈ গ'ল, 15টা তাত সমষ্টি আছে, উপস্থিতি শূন্য। পাহাৰত উপস্থিতি শূন্য। মিয়া অধ্যুষিত 35টা সমষ্টিত উপস্থিতি শূন্য। তেওঁলোকে ক'ত নিৰ্বাচন খুলিব? চাহ জনগোষ্ঠীয় জেগাত তেওঁলোকৰ উপস্থিতি নাই। গতিকে কেৱল লুৰিণজ্যোতি গগৈ নিজে নেতা হ'বৰ কাৰণে নিৰ্বাচন খেলিছে, আৰু তেওঁলোকৰ যিসকল নেতা, মই কাকো ব্যক্তিগতভাৱে কোৱা নাই, ব্যক্তিগতভাৱে সকলোকে শ্ৰদ্ধা জনাওঁ, প্ৰত্যেকগৰাকী মানুহে বহু দল পৰিভ্ৰমণ, 5-6টা দল পৰিভ্ৰমণ কৰি অহা লোক তেওঁলোকক ইতিমধ্যে ৰাইজে ৰিজেক্ট কৰিছে। তেনেধৰণৰ মানুহে এতিয়া নতুন অসম গঢ়িম বুলি কোৱাটো অতি হাস্যকৰ। তথাপি তেখেতসকলৰ প্ৰতি শুভেচ্ছা আছে। তেওঁলোকে যিদৰে ADF তেওঁলোকে স্পন্সৰ হৈছে বুলি যিটো ওলাইছে কথাটো, এইটো সময়ত দেখা যাব। 2-3টা সমষ্টিত নিজে উঠাৰ বাহিৰে বাকীবিলাকত খিলঞ্জীয়া মানুহৰ ভোট, জনগোষ্ঠীয় ভোট, হিন্দু মানুহৰ ভোট কেনেকৈ কাটিব পাৰি, তাৰ বাবে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠিত হৈছে। হয়, আমাৰ সৈতে থাকক অভিজিত কমল বৰা। পৰাগ মানিৰা, কথা হৈছে কি, বিজেপিৰ ফালৰ পৰা কেতিয়াও পঞ্চায়ত ইলেকশ্যনো খেলি নোপোৱা মানুহে যদি আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্ব আৰু যি আমি প্ৰচেষ্টা আগবঢ়াই লৈ গৈছোঁ তাৰ ওপৰত যদি কমেণ্ট কৰে বা তেখেতলোকে এক্সপাৰ্ট কমেণ্ট আগবঢ়াই অকণমান হাঁহি উঠে। প্ৰথম কথা হ'ল, হাগ্ৰামা ডাঙৰীয়াই আজি যি মন্তব্য কৰিছে খুবেই ইতিবাচক। যিহেতু আমাৰ ঘৰত আমি কেনেকৈ থাকিম, কেনেকৈ জীয়াই থাকিম, কি জনবিন্যাসৰ মাজত থাকিম, কি সভ্যতা সংস্কৃতিৰ মাজত থাকিম, কেনেকৈ আমি নিজকে শাসন কৰিম, ইয়াৰ দায়িত্ব, ইয়াৰ সম্পূৰ্ণ অধিকাৰ অসমৰ ৰাইজৰ। দিল্লীত বহি থকা কিছুমান অসমৰ মাটি, পানী, জলবায়ুৰ লগত কোনো সম্পৰ্ক নথকা অদ্ভুত মানসিকতাৰ মানুহে দিল্লীৰ পৰা আমাক ইয়াত কোনো ধৰণৰ ডিচিশ্যন জাপি দিব নোৱাৰে। আৰু আটাইতকৈ দুখৰ কথা, ৰাষ্ট্ৰীয় দলৰ নামত আমাৰ মাজত জাতি মাতি ভেটিৰ কথা কৈ যিসকল মানুহে আমাৰ আশা আকাংক্ষাবিলাকৰ কথা দিল্লীত মসনদত উপস্থাপন কৰিম বুলি আমাৰ মাজত আশা দি তেখেতলোকে ভোট যুদ্ধত জয়ী হৈ দিছপুৰত বহিছিল, তেখেতসকলে আজিকালি দিছপুৰত গৈ কোনো ধৰণৰ কথা ক'ব নোৱাৰে। তেওঁলোকে দিছপুৰ যায় মাত্ৰ কথা শুনিবলৈ, আদেশ শুনিবলৈ, নিৰ্দেশ শুনিবলৈ। এনে ক্ষেত্ৰত অসমত BTR-এ হওক, অসমেই হওক বা আন স্বায়ত্তশাসিত পৰিষদেই হওক, আমি অসম জাতীয় পৰিষদৰ পৰা বিশ্বাস কৰোঁ আঞ্চলিকতাবাদী শক্তিৰ হাততহে শাসনৰ বাঘজৰি থাকিব লাগে, স্বনিয়ন্ত্ৰণৰ অধিকাৰ থাকিব লাগে, স্বাধিকাৰ থাকিব লাগে, স্বাভিমানৰ আমাৰ সকলো সম্পূৰ্ণ অধিকাৰ, আঞ্চলিকতাবাদৰ ৰাজনীতিহে থাকিব লাগে। আৰু 2021-ত ইয়াৰে প্ৰতিফলন হ'ব। আপুনি আশা কৰিছে? হয়, বক্তব্য শুনিছে আপুনি? পবিত্ৰ মাৰ্ঘেৰিটাৰ বক্তব্য শুনিলে? হয়, নাই, এটা কথা, আজি তেখেতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যেনেকৈ কৈছে যে এইবিলাক অকল ওলাইছে, দুজন জিকিব, লুৰিণজ্যোতি অখিল গগৈ, সেইটো কথা আপুনি এতিয়া এনেকৈ পূৰা ক'ব নোৱাৰে। কাৰণ এটা কথা কওঁ, আপোনালোকে আঞ্চলিকতাবাদ, জাতীয়তাবাদ বুলি কিন্তু আপোনালোকে জাতি মাতি ভেটি কৈ পেলাই কিন্তু আমাৰ ৰাইজৰ মাজত সোমাইছিলে। আপোনালোকক বিশ্বাস কৰিয়ে কিন্তু আজি আপোনালোকে নিজে কি কৰিছে, আজি এটাৰ পিছত এটা যে বস্তু আপোনালোকে আমাৰ ইয়াৰ পৰা বিক্ৰী কৰিব ধৰিছে, আমাৰ অকল সম্পদ নিব খুজি আছে। আজি আমাৰ বিভিন্ন ধৰণৰ আজি আমাৰ ফৰেষ্টবিলাক, ৰিজাৰ্ভবিলাকক আপোনালোকে আজি বাহিৰগত আপুনি বিজনেছমেনবিলাকক দিব ধৰিছে, বেলেগ বেলেগ আইন আনিব ধৰিছে। সেইবিলাকৰ ওপৰত আজি আমাৰ এই জাতি মাটি ভেটিখিনি ক'ত গ'ল? মাটিবিলাক কিয় আপোনালোকে যদি মাটি জানে আপোনালোকে, আৰু আপোনালোকক এটা কথা কওঁ, এই অলপতে যিটো তিৱা কাউন্সিলৰ যিটো ইলেকশ্যন কৰিলে, তাতে আপোনালোকে দুটা জাতি জনগোষ্ঠী অসমৰ যিটো ভূমিপুত্ৰ, আজি আমাৰ তিৱা আৰু আজি আমাৰ যদি কয় আপোনালোকে আৰ্মি কাৰ্বি, তেওঁলোকৰ মাজতে দুটা জাতি জনগোষ্ঠীৰ মাজত যিটো আপোনালোকে সংঘাত, যিটো আপোনালোকে কৰিলে, কাৰো কথা নুশুনা, যিটো আপোনালোকৰ ডিক্টেটৰশ্বিপ জাতি। কাৰণ এটা কথা কওঁ, আজি আমি সৰ্বানন্দ সোণোৱাল, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি ভাবিছিলো যে আজি সোণোৱাল হিচাপে আমাৰ আজি তেখেতে আজি মুখ্যমন্ত্ৰী হৈছে, আমাৰ কথা শুনিব। কিন্তু এটা কথা কওঁ, কা আন্দোলন আপোনালোকে যিটো কৰিম বুলি কয়, কা আন্দোলন আপোনালোকে আমাক নামানি আপোনালোকে কা কৰিলে, কিন্তু আপোনালোকে জানানে তাৰ এফেক্ট কি হৈছে? আজি আমাৰ ইয়াতে আপুনি আজি বৰাকত কৈছে যে আপোনালোকৰ আমাৰ তাতো কোনো স্থিতি নাই বুলি। ৰাইজৰ দলৰ মানুহে তাতে কাম কৰি আছে আজি বৰাকত, আজি আমি খুব ভাল সঁহাৰি পাইছো বৰাকত। গতিকে আৰু এনেকুৱা ধৰণৰ হিন্দু বেংগলী বিলাকক আপোনালোকে কা আনি পেলাই যিটো তেওঁলোকৰ আজি অলপ মানে তেওঁলোকৰ এগ্ৰেছিভনেছটো আপোনালোকে বঢ়াই দিছে, সেইটো আজি আপোনালোকে কি ভাবিছে? যে আপোনালোকে ভাবিছে নেকি যে অসমত অসমীয়া মানুহ, অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰা মানুহ নাই বুলি ভাবিছে? আঞ্চলিকতাবাদী, জাতীয়তাবাদী ৰাইজৰ দল হওক, আজি আমাৰ জাতীয় পৰিষদ হওক, সকলোৱে একেলগে আপোনালোকৰ এগেইনষ্টত আজি থিয়
আমিও ভাবা নাছিলো আপুনি অসমীয়া এজন আপুনি আজি ফিল্ম জগতৰ আজি এখন সন্মানীয় এজন মানুহ যোনে আজি অসমীয়াৰ সংস্কৃতি কালচাৰ কৰি পেলাই আজি আপুনি অসমত জনাজাত হৈছে আমি ভাবিছিলো যে আমাৰ কাৰণে আপোনালোকে চিন্তা কৰিব দিল্লীৰ মানুহৰ দিল্লীৰ আদেশত আপোনালোকে নচলিব বুলি আমি ভাবিছিলো সেই আশাৰে কিন্তু এতিয়া যদি আপোনালোকে এটা ফোন কল কৰি কিবা এটা ইস্যুত আপোনালোকে যদি দিল্লীৰ পৰা যদি উঠ বুলি কয় উঠে ব বুলি কয় হেনুকা আমাক নালাগে আমাক লাগে যে এই পাৰ্লিমেন্টৰ লেজিসলেশনত পাৰ্লিমেন্টত আজি আমাৰ অসমৰ সমস্যাৰ চিঞৰি চিঞৰি ক'ব পৰা অসমত কি আইন আহিলে ভাল হ'ব কি আইন নাহিলে ভাল হ'ব সেইটো ৰাষ্ট্ৰীয় পাৰ্টি এটাই কেতিয়াও চিন্তা কৰিব নোৱাৰে আৰু ৰাজনৈতিক দল এটাই গতিকে তাৰ কাৰণে আমাৰ জাতীয় আঞ্চলিকতা জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল খুবেই দৰকাৰ আৰু তাৰ কাৰণে ৰাইজে দলে বলে আহি পেলাই 21 চনত কি হ'ব আপোনালোকে তাৰ উত্তৰ পবিত্ৰ মাৰ্ঘেৰিটা শুনিছে আপুনি বক্তব্য হয় তাৰ মানে মূল কথা মই ভালকে শুনা নাই গতিকে মোৰ আচলতে ষ্টুডিঅ'ত থকাহেঁতেন মই কথাখিনি বেছি সুন্দৰভাৱে ক'ব পাৰিলোহেঁতেন আমাৰ কথাখিনি এতিয়া বাইদেউহঁতে যিয়ে নকওক আপোনালোকে চাওক অসমবাসী ৰাইজে চাওক যে তিৱা নিৰ্বাচনত 36টা আপোনাৰ জনগোষ্ঠী জাতি ইত্যাদিৰ কথা কৈছে আমাৰ ভূমিপুত্ৰ তিৱাসকল 36টা সমষ্টিত নিৰ্বাচন হৈছে 34টা তাত্বিক এখন ভাৰতীয় কিন্তু আপোনালোকে বহুত ক্ষেত্ৰত আইনৰ এগেইনষ্টত এতিয়া কথা হ'ল BTR মাত্ৰ এখন আছিলে আমি 9খন পালো গতিকে এইবিলাকত জাতি জনগোষ্ঠীৰ আমাৰ প্ৰতি থকা মৰম এতিয়া মূল কথা হ'ল যে মোৰ কথা হ'ল যেতিয়া এতিয়া সিদিনাখন দেখিলো আমাৰ জাতি সংকটত আছে কোটা আমাৰ জাতিটো সংকটত নাই আপুনি টকচলৈ মেক আহিছে সিদিনাখন সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন হ'ল সন্ধিয়ালৈকে ৰাতি ফাংচন হৈছে আজি টিভি চেনেল কেইটাতো ধুনীয়াকে চিনেমা বাজি আছে আমি আজি কৰিমগঞ্জত অনুষ্ঠান কৰি আছো জাতিৰ সংকটত নহয় 19,000 কিলোমিটাৰ ৰাস্তা পকী হৈছে সেয়া কি জাতিৰ সংকট এতিয়া কৰিমগঞ্জত আছো সমস্ত বাংলাদেশ বৰ্ডাৰ চিল হৈ গৈছে সৰ্বানন্দ সোণোৱালৰ দিনত সেয়া কি জাতিৰ সংকট ছাত্ৰ ছাত্ৰী আজি বিদ্যালয়তে পঢ়ি আছে সেয়া কি জাতিৰ সংকট যিদিনাখন লুৰিণ জ্যোতি গগৈ নেতৃত্বত আন্দোলন হওঁতে গুৱাহাটীখন জ্বলি গৈছিল চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলি গৈছিল সেয়া জাতিৰ সংকট চৰকাৰে বনাইছে নে বিজেপিয়ে বনাইছে 19,000 ৰাস্তা 19,000 কিলোমিটাৰ ৰাস্তা চৰকাৰে বনাইছে নে বিজেপিয়ে বনাইছে বিজেপিয়ে আমাক কি এইটো এটা প্ৰতিদান দিছে নেকি জাতিৰ যদি সংকট নাই তেনে সভ্যতা সংস্কৃতি যুদ্ধ বিজেপিয়ে কিয় ঘোষণা কৰিছে কংগ্ৰেছৰ কথা মই নুশুনো কংগ্ৰেছটো এতিয়া 4th পজিশ্যন ইউডিএফে যদি কেনেবাকৈ সুবিধা দিয়ে কংগ্ৰেছ সিংগল ডিজিট পাব কংগ্ৰেছটো এতিয়া একেবাৰে অৱস্থাই নাই কংগ্ৰেছকটো দেখিলে বিটিচি কি অৱস্থা হ'ল এখন তিৱা ইলেকশ্যনত হ'ল এখন গতিকে কংগ্ৰেছ আজি এখন লাহে লাহে অচল টকালৈ গৈছে যদি বদৰুদ্দিন ৰাজমলে তেওঁ কেতিয়াবা তেওঁলোকক দয়া কৰে কেতিয়াবা আসন হ'ব পাৰে আজিৰ তাৰিখত বদৰুদ্দিন ৰাজমলৰ ইউডিএফৰ আটাইতকৈ শক্তিশালী এইখিনি কথা আপোনালোকৰ শুভেচ্ছা থাকিল আপোনালোকে কথাখিনি আগবঢ়াই যাওক প্ৰত্যেকটো দললৈ আমাৰ শুভেচ্ছা আছে তেওঁলোক কংগ্ৰেছৰ জনে হওক আমাৰ নিজৰ আমাৰ অসম মাতৃৰ সন্তান মোৰ কোনো অভিযোগ নাই কিন্তু নিজে নেতা হবলৈ গৈ শ্লোগান ধৰ্মী কথাৰে মানুহক বিপথে পৰিচালনা নকৰিব আপোনালোকলৈ শুভেচ্ছা আছে বিপদে পৰিচালনা আমি কৰা নাই বিপদে পৰিচালনা আপোনালোকে 5 বছৰ কৰাৰ কাৰণে আমি আজি ওলাই আহিব লগা হৈছে আজি ৰাজনৈতিক দল খুলি পেলাই নহলে আমি নাহিলো হয় আপোনালোকক আনিছিলো আমি গৰমেৰে আঁকোৱালি লৈছিলো আপোনালোকক কিন্তু এই বিপদে পৰিচালনা আমাৰ কৰিলে আজি আপোনালোকৰ অভিযোগবোৰ আপোনালোকক দিগদাৰ দিব চাওঁতে গতিকে মই টাইমেটৰ সম্পৰ্কৰ পৰা আৰু সন্মানীয় বন্ধু সম্পাদক শ্ৰীযুত পৰাগ মণিয়াদীতো আৰু সন্মানীয় পেনেলিষ্টৰ পৰা বিদায় লৈছো এখন সভা আৰম্ভ হৈছে এতিয়া চাউণ্ড বেছি হ'ব পৰাগ মণিদা এখেতলোকে বিজেপি আপোনালোকে দেখিব সদায় বদৰুদ্দিন আজমলৰ কথাটো প্ৰত্যেকটো কথাতে উনুকিয়াই বদৰুদ্দিন আজমলৰ কথা নোখোৱাকৈ আজিকালি তেখেতলোকে বিজেপি মুখপাত্ৰসকলে বা নেতাসকলে কোনো ধৰণৰ কথা ক'ব নোৱাৰা হৈছে কিন্তু ইয়াতে প্ৰশ্ন হৈছে যে দৰং জিলা পৰিষদত AIDFৰ লগত মিত্ৰতা কৰি তাতে জিলা পৰিষদ কোনে গঠন কৰি আছে বিজেপিয়ে নগাঁও জিলা পৰিষদত AIDFৰ লগত মিত্ৰতা কৰি জিলা পৰিষদ কোনে গঠন কৰি আছে বিজেপিয়ে আনা কলা আইন কাখনৰ বিৰুদ্ধে ভোট নিদি ওলাই অহা সংসদৰ মানুহজন কোন বদৰুদ্দিন আজমল
তেনে ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ লগত গোপন মিত্ৰতা বিজেপিৰ আছে নে আন দলৰ আছে এইটো বিজেপিয়ে ক্লেৰিফাই কৰি দিয়ক প্ৰত্যেকটো কথাত অকল টুইষ্ট কৰি কৰি মানুহক ঘূৰাই উপস্থাপন কৰি থাকিলে বিজেপি ধোৱা তুলসীৰ পাত হৈ নাযায় বদৰুদ্দিন আজমলৰ একেটা মুদ্ৰাৰ ইপিঠি হিপিঠি হ'ল বিজেপি আৰু AIDF একদম একদম ৰাইট কৈছে কংগ্ৰেছৰ প্ৰতিনিধি জিকে আচ্ছা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যিটো কথা ক'লে তেখেতে আমাৰ শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে ভূঞা ডাঙৰীয়াই কোৱাৰ দৰে যে বিজেপিয়ে বৰ্তমান তেখেতসকলৰ উন্নয়নৰ কোনো গতি নাই উন্নয়নৰ দিশ নাই প্ৰতিটো কথাতে মিছা প্ৰলোভনৰ ৰাজনীতি কৰি কৰি এতিয়া ভাগৰিছে আৰু এতিয়া বৰ্তমান সময়ত 2021 চনত বিজেপিৰ আকৌ সেই একেটা প্ৰচেষ্টা কেনেকৈনো অসমীয়া জাতিৰ মাজত ধৰ্মৰ নামত বিভেদ কৰিব পাৰোঁ কেনেকৈ আকৌ বদৰুদ্দিন আজমলৰ নাম লৈ আকৌ তেখেতসকলে শাসনৰ গাদীত বহিব পাৰে আৰু মূল কথাটো এইটোৱে যে আজি একেতে ক'লে জিলা পৰিষদৰ কথাটো তাতকৈ ডাঙৰ কথা কওঁ যে ৰাজ্যসভাৰ সাংসদ এগৰাকী উমৈহতীয়াভাৱে বিজেপিয়ে বৰ্তমান মিত্ৰজোঁটৰ ৰগপৰ সৈতে কিন্তু প্ৰক্ষেপ কৰিছিল ৰাজ্যসভাৰ সাংসদ এগৰাকী সেই সময়ত বিজেপি ক'ত আছিল আজি আজমলৰ কথা কৈছে আচল কথাটো হৈছে যে অসমৰ ৰাইজে অনাগত সময়ত 2021 চনত বিজেপিক বিদায় দিবলৈ প্ৰস্তুত হৈছে আমি নতুনকৈ যিসকল বিজেপিক বাৰু বিদায় দিব ৰাইজে কিন্তু মূল কথা হ'ল আপোনালোকৰ দলৰ কথাটো কওক আপোনালোকৰ দলৰ পৰাতো মানুহক বিদায় দি আছে নহয় আপোনালোকেই দিছে ৰাইজে বাৰু ৰাজনৈতিক দল এটাক দিব আপোনালোকৰ সেইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ এই কথাটো মনত ৰাখিব বিজেপি মানুহে বেয়া পাইছে আপোনালোকে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে মানুহে বিচাৰ কৰিব কিন্তু প্ৰধান বিৰোধী দল হিচাপে আপোনালোকে বিজেপিক ৱাক অভাৰ দিছে নহয় আপোনালোকৰ কি বুজাব আছে আপোনালোকে ৱাক অভাৰ দিছে আপোনালোকৰ ভিতৰত কাজিয়া বিধায়ক আপোনালোকে দলৰ পৰা খেদি দিছে প্ৰাক্তন বিধায়ক খেদি দিছে আপোনালোকৰ মানুহবোৰক উলিয়াই পঠাইছে আপোনাৰ 5টা 6টা লবি আৰু তাৰ পাছত আপোনালোকে বিজেপিক ৱাক অভাৰ দিছে বেয়া যদি হয় তেতিয়াহ'লে আপোনালোকে যুঁজখন শক্তিশালীভাৱে নকৰে আপোনালোকে এনেকৈ আপোনালোকৰ দলটো এনেকৈ চলাই আছে যে বিজেপিৰ যাতে লাভ হয় উত্তৰখিনি মই প্ৰথমতে দিওঁ নেকি প্ৰশ্ন হৈছে মই প্ৰথমৰ পৰা মতা নাই কথাটো হৈছে যে বিগত কংগ্ৰেছৰ শাসনকালত 10 বছৰে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি এটা উন্নয়নৰ ধাৰা আগবাঢ়িছিল 2000 চনৰ প্ৰাক মুহূৰ্তত অসমৰ পৰিস্থিতি কেনেকুৱা আছিল তাৰ পিছৰ পৰা যি উন্নয়নৰ ধাৰা কি হ'ল আপুনি কওকচোন আজি বৰ্তমান সময়ত যিমান 2004 চনত মনমোহন সিং আহিল সচিবালয় পুৰণা জনতা ভৱনৰ ফিল্ডত তেওঁ বহিলে আৰু ক'লে যে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ 4 লেন হ'ব মই কামটো কৰিম আৰু অহা সপ্তাহত কামটো আৰম্ভ কৰিম আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ আহিল আপোনালোকৰ প্ৰাইম মিনিষ্টাৰে ডিক্লেয়াৰ কৰি থৈ গ'ল ধুবুৰী ফুলবাৰী দলং আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ আহিল ডিক্লেয়াৰ কৰি আধাৰশিলা এটা স্থাপন কৰি গ'ল কংগ্ৰেছৰ দিনত কি আপোনাৰ মাজুলীৰ দলং আপোনালোকৰ চিফ মিনিষ্টাৰ আহিল তেওঁ ডিক্লেয়াৰ কৰি থৈ গ'ল কি যে আমাৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈকে মেট্ৰ' ৰেল আপোনালোকৰ চিফ মিনিষ্টাৰ আছিল আৰু আপোনালোকে ডিক্লেয়াৰ কৰিলে বাজেটত কি ধুবুৰী কি কুৰুৱাৰ পৰা আপোনাৰ এই আমাৰ চন্দ্ৰপুৰলৈকে 6 লেনযুক্ত দলং কি হ'ল আপোনালোকৰ চিফ মিনিষ্টাৰ আহিল ডিক্লেয়াৰ কৰি থৈ গ'ল যে গুৱাহাটী উমানন্দৰ কাষেদি এডাল ৰোপৱে সেই ৰোপৱেডাল আপোনালোকে যাক ঠিকা দিলে শেষ কৰিব নোৱাৰিলে এইটো বেলেগ ঠিকা এডাল ৰোপৱে আপোনালোকৰ বুলি নক'ব আপোনালোকৰ চিফ মিনিষ্টাৰ আহিল আৰু আপোনালোকৰ চিফ মিনিষ্টাৰে কৈ গ'ল যে গুৱাহাটী মহানগৰীত ফাঁচী বজাৰৰ পৰা তালৈ এখন ফুট ব্ৰিজ এখন বেলেগ ব্ৰিজ সেইখন ব্ৰিজ নহয় বিজেপি এটা নিজৰ ইচ্ছামতে নিজা ঠাইত হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ সুবিধামতে কৰি লৈছে আপোনালোকে কি কাম কৰিলে মোক কওকচোন উন্নয়নৰ যে আপোনালোকে কাহিনী এটা কয় মোক কওকচোন আমাৰ নেতা গৈ আছে বুলি কৈছে বিজেপিত তাকে প্ৰথমতে সেইখিনি কৈছে তাৰপিছত উত্তৰখিনি দি আছো যে নেতা কোনখিনি নেতা কৈছে আপোনালোকে ভাবকচোন আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে বেলেগ বেলেগ দলৰ পৰা আজি নতুন দলবিলাকত যোৱা বুলি কৈছে বা বেলেগ দলত গৈছে বুলি তেখেতসকলৰ বৰ্তমান সময়ত চন্দ্ৰমোহন পাটোৱাৰী ক'ৰ পৰা গৈছে হিমন্ত বিশ্ব শৰ্মা ক'ৰ পৰা গৈছে বৰ্তমান মুখ্যমন্ত্ৰী বেলেগৰ পৰা যোৱাটো বাদ দিয়ক আপোনালোকৰ পৰা অজন্তা নেওগ কিয় কৈছে আপোনালোকৰ পৰা অজন্তা নেওগ অসমৰ আজিৰ তাৰিখত যিসকল মহিলা আছে যাৰ অসমত যদি চাই যে আপোনাৰ মহিলা যিসকলৰ ৰাজনৈতিকভাৱে শক্তিশালী যাৰ খোপনি কোনো লৰাব নোৱাৰে অজন্তা নেওগ এগৰাকী আজি ৰজলিনা তিৰ্কীয়ে বিজেপি অফিচত গৈছে বিজেপি আপোনাৰ ওচৰলৈ আহিম গতিকে আপোনালোকে বিজেপিক ৱাক অভাৰ দিছে আপোনালোকে বিজেপিক ৱাক অভাৰ দিছে বিজেপিৰ যিটো বিজেপিৰ লগত মিতিৰালি কৰি যিসকলে অতীতত যিসকল মন্ত্ৰীয়ে দুৰ্নীতি কৰি
জেল খোৱাৰ ভয়ত আজি বিজেপি গমন কৰিছে তেখেতসকলৰ পুৰণা চেলা চামুণ্ডাসকলেও আজি বিজেপিৰ ফালে তেখেতসকলে দুৰ্নীতি কৰিছিল আপোনালোকৰ চৰকাৰ থাকোঁতে মানে তেখেতসকলে দুৰ্নীতি কৰিছিল তেখেতসকলে উন্নয়নৰ ধাৰাটো স্থবিৰ কৰিছিল দুৰ্নীতি কৰিছিল তেনেহ'লে অজন্তা নেওগে কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কৰিছিল গৌতম ৰয়ে কৰিছিল ইমান কৰাপ চৰকাৰ আছিল নে আপোনালোকৰ ইমান কৰাপ চৰকাৰ আছিল ইমানখিনি মানুহ আপোনালোকৰ পৰা ওলাই গৈছে ইমান যদি কৰাপ আছিল তেনেহ'লে আপোনালোকেনো ভাল কাম ক'ত কৰিলে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মাও কৰাপ অজন্তা নেওগো কৰাপ গৌতম ৰয় কৰাপ আপুনি জানেনে দুইজন মিলি কেইটা মন্ত্ৰী সভা আছিল হিমন্ত বিশ্ব শৰ্মাৰ হাতত 5টা মিনিষ্ট্ৰী আছিল অজন্তা নেওগোৰ হাতত 4টা মিনিষ্ট্ৰী আছিল আপোনাৰ গৌতম ৰয়ৰ হাতত 4টা মিনিষ্ট্ৰী আছিল তেওঁ গোটেই বিভাগ সভাটো তেওঁলোকৰ হাতত আছিল তেওঁলোকৰ কৰাপ যদি আপোনালোকৰ চৰকাৰে কৰিলে কি আৰু আজি সময়ত কৰিলে সুধিছোঁ মই কৰাপচন বিষয়টো আপুনিহে উলিয়াইছে কুৱেশ্যনৰ উত্তৰ দিয়ক সেইখিনিয়ে কৈছোঁ যে যিটো সময়ত কংগ্ৰেছত দুৰ্নীতি কৰিছিল ঠিকেই সেই সময়ত আপোনালোকৰ তাত দুৰ্নীতি কৰিবলৈ সুযোগ দিলে আজি ৰাভা মানি ল'লো তেওঁলোক গ'ল তেওঁলোকে বিজেপিটোৱে দুৰ্নীতি কৰিছে কিন্তু দুৰ্নীতিৰ মাতৃ আপোনালোক হয়তো স্বীকাৰ কৰিছে ভূঞা ডাঙৰীয়া আপুনি কিবা এটা ক'ব বিচাৰিছে এতিয়া কথাটো হ'ল কি আজি বিজেপিৰ নেতাসকলে দুৰ্নীতিৰ যি কুকীৰ্তি ৰচনা কৰি কেলেংকাৰী নায়ক হৈছে এইবিলাক কংগ্ৰেছতে শিকি আহা কংগ্ৰেছতে এটা মানে আপোনাৰ নেট প্ৰেক্টিচ কৰি আহে ট্ৰেইনিং কেম্প এটা বুট কেম্প এটা লৈ আহে আজি বিজেপিত এইবিলাক যে আঁচনিবিলাকৰ আপুনি যেনেকৈ কৈছে কংগ্ৰেছৰ থাকোঁতে ঘোষণা কৰিছিলে সেই একেই ধাৰা চলি আছে বিজেপিত আৰু মই আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ কংগ্ৰেছ মানেই বিজেপি ৰাইজে যদি এইবাৰ 2021ত কংগ্ৰেছক ভোট দিয়ে সেই ভোট কংগ্ৰেছলৈ নাযায় সেই ভোট বিজেপিলৈ যাব কাৰণ বিজেপিয়ে নেক্সট দিনাখনেই কংগ্ৰেছৰ যিকেইজন MLA জিকিব কংগ্ৰেছে তেখেতলোকে ঘোঁৰা কিনা বেচা ৰাজনীতি কৰি বিজেপিয়ে সেইসকলক নিজৰ পাৰ্টিলৈ লৈ আহিব গতিকে ৰাইজে বুজি উঠিছে যে কংগ্ৰেছৰ MLA জিকোৱা মানে বিজেপিক জিকোৱা কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক দিয়া আৰু কা বিৰোধৰ নামত যদি কংগ্ৰেছক ভোট দিয়া হয় সেই ভোট অথলে যাব সেই ভোটো বিজেপিলৈ যাব এই কথা একদম ঠিক কৈছে গতিকে এতিয়া আমি ৰাষ্ট্ৰীয় কোনো ৰাজনীতিক দলক আমাৰ বিশ্বাস নোহোৱা হৈছে সঁচা কথা ক'ব গ'লে আজিৰ এই দিনটোত কাৰণ আমি আজি সঁচা কথা কওঁ আজি ইমানটো যেনেকৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ক'লে যে আমি আপোনালোকে বিপদে পৰিচালনা কৰিছে বিপদে পৰিচালনা কৰা আজি জাতি মাতি ভেটি কৈ পেলাই কোনে কৰিলে আজি কংগ্ৰেছৰ 15 বছৰ আজি এইমাত্ৰ নিজে ক'লে আজি যে আমাৰ কোনো ধৰণৰ উন্নতি গোটেই আজি কৰাপশ্যনত লিপ্ত হৈ আছিলে সেই কৰাপশ্যনৰ এগেইনষ্টত আজি আমি বিজেপিক আনিছিলোঁ কিন্তু এটা কথা আজি সেই বিজেপিও যে একে লাইনতে যাব একে কামে কৰিব অকল ইলেকশ্যনৰ আগত অকল কিবা কিবি আঁচনি আনি পেলাই বিশেষকৈ মহিলাখিনিক অমুক দিওঁ তমুক দিওঁ কৰি আজি যিটো আঁচনি কৰে আজি জানে যে আমাৰ ইলিটাৰেচি খুব বেছি ইয়াতে মহিলাখিনিক অকণ বস্তু দিওঁ বুলি ক'লে 38 টকা দি পেলাই যে কিনিব খুজি আছে আজি আমাক এটা কথা কওঁ আজি বহুত ক্ষেত্ৰত যে আঁচনিবিলাক দিছে ছোৱালীবিলাকক বাইক দিছে ইটো দিছে আৰে আমি কেনেকৈ আজি অৰ্থনীতিটো কেনেকুৱা বেয়া হৈছে তাৰে কেতিয়াবা কোনোবা আলোচনা কৰিছে নেকি কোনোবা এটা ৰাষ্ট্ৰীয় দলে যে অসমৰ অৰ্থনীতি আজি আমি পানীৰ ক্ষেত্ৰত যদি আমি বেলেগ দূৰলৈ নাযাওঁ আজি আমাৰ ইয়াৰ পৰা বাৰাউনীলৈকে আমাৰ পাইপ আছে ইয়াৰ পৰা তেল আমাৰ বাৰাউনীলৈকে যায় কিন্তু আমি গুৱাহাটীৰ ৰাইজ আজি মই নিজে গুৱাহাটীত জন্ম আমি কৈছোঁ যে এতিয়াও মই এইখিনিতে মোৰ অলপ চকু দি চালে মোৰ ব্ৰহ্মপুত্ৰ নদী আমি গোটেই গুৱাহাটীৰ ৰাইজে কিয় পানী কিনি খাব লগা হৈছে এই 20 বছৰে কোনখন চৰকাৰে সেইটো চিন্তা কৰিলে 17 বছৰে গতিকে এনেকুৱা ধৰণৰ যিটো আজি এখন ৰাজ্য যেতিয়া এখন শাসনত আহে সেই মানুহখিনি আজি সেই দলটোৰ এটাই চিন্তা হ'ব লাগে যে আমাক এই ভোট দি আজি ৰাইজে আমাক জিকাই আনিছে সেই ৰাইজৰ যিখিনি বেছিক নিডছৰ কথা আমি চিন্তা কৰিব লাগিব সোণ ৰূপ দি পেলাই বিয়াৰ সময়ত সোণ ৰূপ ছোৱালীক দি পেলাই প্ৰলোভন কৰিব দৰকাৰ নাই সেনেকুৱা ৰাজনীতিক দল নালাগে যোনে আজি এই নিবনুৱা ল'ৰা ছোৱালীবিলাকক আজি সংস্থাপন দি কোনোবা দলে চিন্তা কৰিলে নে আজি ৰাজনীতিক দলে যে আমাৰ ইমান মাটি আছে অকল বেলেগক বাহিৰগতক দিবৰ কাৰণে আজি বিজনেছমেনক দিয়াতকৈ যদি কিবা নিজে উদ্যোগ খুলি পেলাই যদি আজি সংস্থাপন দিবৰ কাৰণে চিন্তা কৰিলে হয় সেই ৰাজনীতিক দলহে আমি আমাৰ ৰাইজে বিচাৰে গতিকে আজি এই নতুন যি আমাৰ নতুন ৰাজনীতিক দলবিলাক যি আজি গঠন হৈছে ৰাইজৰ দল হওক আজি জাতীয় পৰিষদ হওক আৰু বিভিন্ন দলবিলাক আজি হাগ্ৰামা ডাঙৰীয়াক যেনেকৈ আজি ঠগালে আজি তেওঁ মেজৰিটি পোৱাৰ পিছতো এটা বিভিন্ন ধৰণৰ খেল খেলি পেলাই আজি য'ত সুপ্ৰিম কোৰ্টে আজি মাত দিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ
আকৌ প্ৰলোভন দি পেলাই আকৌ যেনেকৈ আমাৰ BTAD ইলেকশ্যনটো আজি কৰোণা লৈ পেলাই আজি পিছুৱাই তেতিয়ালৈকে পাতিলে যেতিয়ালৈকে তেওঁলোকে গৈ পেলাই আজি প্ৰচাৰ কৰি শক্তিশালী হ'ল গতিকে আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে বস্তু আঁচনিখিনি আজি গভৰ্ণমেণ্টখন প্ৰথম অহাৰ লগে লগে আঁচনিবিলাক কিয় নিদিয়ে সেইটো ডাঙৰ কথা প্ৰথম অহাৰ লগে লগে মহিলাবিলাকক 38 টকা কিয় দিয়া নাছিল সেলফ হেল্প গ্ৰুপবিলাকক মহিলা সেলফ হেল্প বিলাকক বস্তু কিয় দিয়া নাছিল আজি যদি তেওঁলোক 16 চনত অহাৰ পিছতে আজি ল'ৰা ছোৱালীখিনিৰ কথা চিন্তা কিয় কৰা নাছিলে আজি বাইক দিয়া স্কুটি দিয়া গতিকে এটা কথা আমি ৰাইজে বুজি পাব লাগিব জানিব লাগিব সেই কথাখিনি আৰু সেইখিনি এটা বেয়া লাগে যে আমাৰ সৰ্বসাধাৰণ কমন পিপলখিনিয়ে সেইখিনি আচলতে ডিটেইল ষ্টাডি কৰি পেলাই তাৰ বিচাৰিবৰ কাৰণে সময় নাই কাৰণ দুবেলা দুমুঠি নাগৰিকৰ দায়িত্ব পালন কৰিব লাগিব কাৰণ দুবেলা দুমুঠি ভাত কেনেকে পাব পাৰি সেইটো চিন্তা আজিৰ দিনত কাৰণ আমি এটা আলু আজি আমি খালি চাউলকেইটা আমাৰ মুখৰ আগত দি পেলাই বিনামূলীয়া চাউলকেইটা দি পেলাই আমাক যদি আলু পিঁয়াজকেইটা অকল ছবি চাব লগা কৰি দিছে সেইখন চৰকাৰ আমাক নালাগে এটা এসেনশিয়েল কমোডিটিজ একখন আজি গুচাই দিছে গতিকে বিভিন্ন ধৰণৰ আজি মিনিমাম ৱেজেছ একখনৰ ওপৰত আজি মাত দিছে তেওঁলোকে যে মিনিমাম ৱেজেছ নহয় এটা বেলেগ ধৰণৰ আঁচনিবিলাকৰ ওপৰত তেওঁলোকে কিয় এইটো ভাবে বহুত ক্ষেত্ৰত সিহঁতে চাব লাগিব যে অসম নৰ্থ ইষ্টৰ ওপৰত যি বিভিন্ন ধৰণৰ আইন প্ৰয়োগ কৰাৰ আগতে বেলেগ ৰাজ্যৰ লগতে সেই চিন্তাখিনি আজি পাৰ্লিয়ামেণ্টত কোনে মাত দিব লাগিছে পাৰ্লিয়ামেণ্টত আমাৰ সাংসদবিলাকক যে আমি ভোট দি পঠাওঁ তেওঁলোকে আচলতে আমাৰ সমস্যাবিলাকৰ মাত নিদিয়ে সেইকাৰণে আজি আমাৰ তাৰ পৰা কোনো ধৰণৰ অকল এটা ৰাষ্ট্ৰীয় ৰাজনীতিক দলবিলাকৰ এটাই কথা আমাৰ খুব ধনী হয় আমাৰ নৰ্থ ইষ্টে হওক আমাৰ অসমতে তাৰ পৰা কেনেকৈ ৰিচোৰ্চখিনি নি আমি কেনেকৈ বিজনেছ কৰোঁ আৰু বাহিৰৰ মানুহে কেনেকৈ আহি ইয়াতে বিজনেছ কৰিব পাৰে গতিকে সেনেকুৱা চিন্তা নকৰি এই নতুন ৰাজনৈতিক দলবিলাকক যদিও আমাক হাঁহি আছে আমি এখন পাম দুখন পাম তিনিখন পাম চিটটো ডাঙৰ কথা নহয় কিন্তু মানুহ সজাগ আমি ৰাইজ সজাগতা হ'ব লাগিব আজি সজাগতা হৈ আজি 21 চনত আজি বিকল্প হিচাপে আজি তেওঁলোকে চিন্তা কৰি যে আমাক প্ৰলোভন ৰাজনীতি নালাগে আমাক উন্নতিৰ ৰাজনীতি লাগে আমাৰ ৰাইজৰ দলৰ পৰাগমণি দা আপুনি চাব বিজেপিৰ আঞ্চলিকতাবাদ ক'ত তেখেতলোকে জাতীয়তাবাদ বা আঞ্চলিক কৰিছে চাব দেই এয়াৰপৰ্টটো বনাইছে অসমৰ মাটিত এয়াৰপৰ্টৰ ডেভেলপমেণ্ট হৈছে অসমৰ ৰাইজে দিয়া ইউজাৰ ডেভেলপমেণ্ট ফি দি কিন্তু সেই এয়াৰপৰ্টটো বনোৱাৰ পাছত অসমৰ মাটিত থকাৰ পাছত অসমৰ ৰাইজৰ টকা পইচাৰে বনোৱাৰ পাছত এয়াৰপৰ্টটো গতাই দিছে আজি আদানীক ফ্ৰী অফ কষ্ট কিন্তু যদি আদানীকে গতাব আছিলে আদানীৰ টকা ইনভেষ্ট কিয় কৰা নাই আদানীৰ টকাই দি এক্সপাণ্ড কিয় কৰা নাই আজি এপল ফেব্ৰিক বন্ধ হ'ল জাগিৰোড কাগজ কল বন্ধ হ'ল অকুপ পেপাৰ মিল বন্ধ হ'ল তোমালোকে যে এই যে কি আসাম কিবা কেম্পেইন পাতিলা বাহিৰৰ পৰা 1500খন MOU সাইন কৰি ইমান কোটি টকা আনিলা সেই টকাৰ হিচাপ 1 টকাও আজিলৈকে দিব পৰা নাই কিমান টকা ইনভেষ্ট হ'ল তোমালোকৰ জাতীয়তাবাদ আঞ্চলিকতাবাদৰ নকলি ৰাজনীতি নামত তোমালোকে ইয়াত দিছপুৰত শাসনত বহি দিল্লীৰ নিৰ্দেশত তোমালোকে যি ইয়াত এখন অপশাসনৰ বজাৰ মেলিছা ইয়াৰ প্ৰত্যুত্তৰ 2021ত অসমৰ ৰাইজে সমুচিতভাৱে দিব হয় জিকে পঞ্চতীৰ্থ মই আগতেও কৈছোঁ যে বৰ্তমান সময়ত বিজেপি চৰকাৰত থাকিব কিয় পাৰিলে এটা কাৰণে থাকিলে ৰাইজে আপুনিও তেতিয়া প্ৰশ্ন কৰিছিল মই আকৌ কৈছোঁ যে আমি সত্যৰ সন্মুখীন হ'বলৈ ভয় নকৰোঁ যে বিগত সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্ট উন্নয়নো হৈছিল আৰু তাৰ মাজতে কিছুমান দুৰ্নীতিপৰায়ণ ব্যক্তিৰ কাৰণে দলটোৰ বদনামো হৈছিল আৰু সেই বদনাম কৰাৰ কাৰণে বেয়া পায় ৰাইজে অনাগত সময়ত 2016 চনত বিজেপিক শাসনৰ গাদীত বহুৱালে কিন্তু ৰাইজে এটা কথা বুজি নাপালে যে যিসকলে কংগ্ৰেছতে দুৰ্নীতি কৰিছে তেখেতসকলে আকৌ বিজেপিলৈ গৈছে আৰু বিজেপি এটা এনেকুৱা হৈছে এতিয়া যে এটা মিনাৰেল ৱাটাৰৰ বটলত এতিয়া গেলা নৰ্দমাৰ পানীয়ে ভৰাই আছে মিনাৰেল ৱাটাৰ ট্ৰামটো তেওঁলোক বেয়া কিন্তু আপোনালোক যে বেয়াৰ মানে মাতৃ আপোনালোকেতো গোটেই বেয়াবোৰ জন্ম দিছে গতিকে তেওঁক বেয়া আপুনি গালি পাৰি থাকক ৰাইজে ভোট নিদিব ৰাইজে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব কিন্তু সেই বুলি আপোনাক সুযোগ দিব লাগিব বুলি ক'ত লিখা আছে কথা ক'ব যোৱা নাই এটা কথা ক'ব বিচাৰিছো তেওঁলোক তালৈ গুচি গ'ল তেওঁলোক গেলি গ'ল কিন্তু আপোনাক কি যুক্তি আনিব লাগে চৰকাৰলৈ আপুনি যে কৈ অনাগত সময়ত জনসাধাৰণৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত বিজেপিক বাহিৰত ৰাখিব লাগে ৰাইজে বিবেচনা কৰিব কাক আনিব লাগে কংগ্ৰেছক আনিব নালাগে ৰাইজে বুজি পাব আপোনালোকৰ ৰাইজলৈ যোৱাৰ নৈতিক অধিকাৰ নাই নেকি আপোনালোকে কিয় ক'ব নোৱাৰে ৰাইজক যে আমাক দিয়ক বুলি কিয় ক'ব নোৱাৰে ৰাইজে জানে যে কংগ্ৰেছৰ দিনত বিগত সময়ত কি উন্নয়ন হৈছে সংস্থাপনৰ ক্ষেত্ৰত কি হৈছে বিগত সময়ত কংগ্ৰেছৰ
চনৰ আগমুহূৰ্তৰ যি অসমৰ যি পৰিস্থিতি তাৰ পিছত বাকী 15 বছৰত সামগ্ৰিকভাৱে অসম আজি কোনটো দিশলৈ গৈছে সেই কথাটো ৰাইজে বিবেচনা কৰিব আৰু ৰাইজৰ ওপৰত ঠেলি দিছোঁ 2016 চনত নিবনুৱাৰ সংখ্যা বিজেপিয়ে নিজেই কোৱা মতে আছিল 22 লাখ সেইকাৰণে 22 লাখ নিবনুৱা চাকৰি দিম বুলি কৈছিলে চিটা ৰিপৰ্ট মতে 2020 চনত নিবনুৱাৰ সংখ্যা হ'ল 36 লাখ তাৰমানে নিবনুৱা 22 লাখকটো চাকৰি দিব নোৱাৰিলে উলুটা বাঢ়ি পিনি 36 লাখ হ'ল এতিয়া তেখেতলোকৰ চৰকাৰী ৰিপৰ্ট ওলাইছে যে যোৱা 4.5 বছৰত তেখেতলোকে চৰকাৰী চাকৰি দিছে মাত্ৰ 60,000 2016 চনত দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা মানুহ আছিল অসমত 99 লাখ সেই সংখ্যা বাঢ়ি গৈ 2020 চনত চিটা ৰিপৰ্টত ওলাইছেগে দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা মানুহ হ'লগে 1,50,00,000 তাৰমানে 50% দৰিদ্ৰ অসমৰ মানুহ আৰু দৰিদ্ৰ হৈ গ'ল বিজেপিৰ 4.5 বছৰীয়া শাসনকালত এয়াই তেখেতলোকৰ উন্নয়ন হয় কংগ্ৰেছৰ ক্ষেত্ৰতো একে আজি এতিয়া তেখেতে আনসাৰ দিব পাৰে নে তাৰে কথা আছে আনসাৰ দিব তেওঁলোকেও ভালকে নোৱাৰে কাৰণ এটা কথা হৈ গৈছে এতিয়া যে আমি যদি তেওঁলোকৰো পৰিস্থিতি চাওঁ আমি দিল্লী বুলি যেতিয়া আমি যদি ৰাষ্ট্ৰীয় দল বুলি কওঁ আজি তেওঁলোকেও আচলতে আমি দিল্লীৰ মতে আজি চলা পলিটিকেল পাৰ্টি আজি কংগ্ৰেছো হয় তেওঁলোকেও আজি হাইকমাণ্ডে যি কয় হাইকমাণ্ডৰ মতে আজি তেওঁলোকে কৰে আৰু তেওঁলোকৰ কি আজি আমি যদি আজি দুৰ্নীতি বুলি ক'লে আমি যদি অকল এতিয়া আমি বিজেপি দুৰ্নীতি কংগ্ৰেছৰ দুৰ্নীতি এইটো এনেকৈ ধাৰাবাহিককৈ চলি আহি আছে তাৰমানে এটা কংগ্ৰেছে কৰাৰ পিছতে আমি কিহৰ কাৰণে পৰিৱৰ্তন বুলি আজি কংগ্ৰেছক আমি 15 বছৰ দিলোঁ আমি সঁচাকৈ বিচাৰিছিলোঁ যে আজি এইমাত্ৰ যিটো এটা ডাঙৰ কথা ক'লে বিজেপি মাৰ্ঘেৰিটা ডাঙৰীয়া দিয়ে ৰাস্তা বনাইছোঁ আৰে ৰাস্তাত আপোনালোকে চৰকাৰত থাকিলে আপোনালোকৰ সেইটো ষ্টেট ৱেলফেয়াৰ দায়িত্ব আপোনালোকৰ ৰাস্তা বনোৱা পানী দিয়া এইখিনি আপোনালোকে কিবা বিৰাট ডাঙৰ কাম কৰিছো বুলি আপোনালোকে বিজেপি আমাক দান নাই দিয়া বুজি নাপাওঁ দান কৰা নাই আপোনালোকে আমাক ৰাস্তা দি পেলাই আজি এখন চৰকাৰে ৰাস্তাটো অকল যেতিয়া আমি দেখো তেওঁলোকৰ মুখপাত্ৰই ৰাস্তা কৈ থাকে বিভিন্ন ক্ষেত্ৰত ৰাস্তাটো আপোনালোকে এখন যদি কনষ্টিটিউশ্যন ৰাইটৰি প্ৰিন্সিপালত আছে ৱেলফেয়াৰ ষ্টেটৰ আণ্ডাৰত আপোনালোকে আমাক বহুতখিনি বস্তু এখন ৰাজ্যক দিব লাগে যিটো অকল ৰাস্তাখিনি কমা হৈছে সেইখিনি আপোনালোকে তাৰে উদাহৰণ দি থাকে আৰু যদি আপাৰ গ'লে আজি আমি নগাঁৱৰ পৰা যদি আমি তালৈকে আমি যাওঁ আমি এতিয়াও সেইটো দেখাম আৰু চবতকে ডাঙৰ টোল গেট আজি আমাৰ অখিল গগৈয়ে আজি অখিল গগৈ বাহিৰত থাকোঁতে আজি টোল গেট আজি আমাৰ বন্ধ হৈ গৈছিল কিন্তু এতিয়া টোল গেট চবতকে ডাঙৰ কথা টোল গেট এখনৰ পইচা ল'বৰ কাৰণে টোল গেট এখনৰ যিটো প্ৰভিজন আছে কেনেকুৱা হ'ব লাগে ৰাস্তাখন ফুল কেনেকৈ বনোৱা হৈ যোৱাৰ পিছতহে টোল গেটৰ এমাউণ্টটো ল'ব পাৰে আচলতে তাৰেটো একেবাৰে তেওঁলোকে নিয়ম মনা নাই আজি আপোনালোকে সকলোৱে টোল গেটত পইচা দি পেলাই যাব লাগে আৰু যদি এতিয়া এনেকুৱা এটা হৈছে যে আমি যদি গুৱাহাটীৰ পৰা আজি তিনিচুকীয়ালৈকে যাওঁ আজি টোল গেটৰ নামতে 1,000 টকা তেওঁলোকে এতিয়া 1,000 টকা আমি বেলেগকে ডাইৰেক্ট লৈ যাব লাগিব ভাড়াৰ উপৰিও গতিকে সেই কথা কওঁ আজি ৰাইজৰ দলৰ চৰকাৰ যদি আহে আমি যিহেতু আগৰ পৰাই টোল গেটৰ কাৰণে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি অখিল গগৈ মাত দি আছিলে আজি আমি কওঁ যে ৰাইজক আজি ইয়াৰ পৰাই জনাব খুজিছোঁ যদি আমাৰ চৰকাৰ হয় আমি তেতিয়াকে আমি টোল গেটটোৱে আমাৰ প্ৰথম উদ্দেশ্য হ'ব কাৰণ এটা কথা টোল গেট কৰক টোল গেট ক'ত কৰিছে আজি দিল্লী আজি বাহিৰত টোল গেটৰ টকা কোনে আত্মসাৎ কৰিছে চাওক দবকাৰ পৰা আজি যদি এজন মানুহ গুৱাহাটীলেহে 520 টকা টোল দিয়ে এজন মানুহ এখন গাড়ীত 520 টকা টোল দিয়ে কিমান গাড়ী আহি আছে সিমান টকাৰ আমাৰ ৰাস্তা কাম হৈছে নে নাই টোল গেটটো টোল কোম্পানী তেওঁলোকৰ এটা মেকানিজিম পলিটিচিয়ান কোনোবা আছে অফিচাৰ আমোলা এই প্ৰভাৱশালী চক্ৰ তেওঁলোকে মিলি এটা কৰাপশ্যন কৰিছে টোল গেটসমূহক ধনী কৰিছে সেই টকাটো ৰাইজৰ পৰা যদি পোনপটীয়াভাৱে সংগ্ৰহ কৰি ৰাইজকে ৰাস্তা বনাবলৈ দিলে হ'লে তেতিয়াও লাভ আছিল 520 টকা এদিনত এজন মানুহে দিয়ে 520 টকা এজন মানুহৰ ৰাজপথত কন্ট্ৰিবিউচন নেশ্যনেল হাইৱে 27 ত কিমান গাড়ী চলে টোল গেটত এটা পেনৰ পৰা আৰম্ভ কৰি কিনিলে আমি আমাৰ ৰাইজে টেক্স দি আছে প্ৰতিজন মানুহে টেক্স দিয়ে গভৰ্ণমেণ্টৰ গতিকে যদি টেক্স দিওঁতে আমিতো তাতে কেতিয়া এলাহ কৰা নাই আমি টেক্স দিয়াৰ পিছত বিনিময়ত ৰাইজে কি পাব লাগে সেইখিনি ৰাইজে কিমান পাইছে কিন্তু বিবেচনা কৰিব লাগিব টোল গেটখন বিনা ৰাস্তাটো কমপ্লিট নকৰাকে প্ৰথম কথা হ'ল টোল গেট বহাব নোৱাৰি দ্বিতীয় কথা হ'ল এখন টোল গেটৰ এতিয়া হাইৱে যোনটো নিয়ম আছে এখন টোল গেটৰ পৰা আন এখন টোল গেটলৈ ডিষ্টেঞ্চ হ'ব লাগে 60 কিলোমিটাৰ ৰহাৰ টোল গেটৰ পৰা দবকাৰ টোল গেটলৈ 45 কিলোমিটাৰ ডিষ্টেঞ্চতে টোল গেট বহাইছে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰতে টোল গেটৰ যদি হিচাপ ধৰে অসমত টোল গেটৰ ৰেট পাৰ কিলোমিটাৰ ₹1.49 গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ হায়েষ্ট
কিন্তু আপুনি যদি নগাঁৱৰ পৰা টোল গেটৰ মালিকবোৰৰ লগত অশুভ বুজাপৰা আছে নেশ্যনেল হাইৱে Absolutely, টকা টোল গেটৰ টকা স্কাইলাৰ্কৰ পৰা সাব কন্ট্ৰেক্ট লৈ অসমৰ কোন বিজেপি নেতা সিন্ডিকেট বহাই আছে মই দিওঁ এদিনত সেই টকাৰে যদি ৰাস্তা নিৰ্মাণ হ'লে মোৰ আপত্তি নাছিলে কিন্তু এতিয়া টোল গেটৰ মালিকবোৰ টোল গেটৰ কোম্পানীবোৰ ধনী হৈ আছে আৰু তাৰ ভাগ কিছুমান পলিটিচিয়ানে পাইছে বিৰোধীয়ে পাইছে আৰু চৰকাৰে ৰাস্তা বনাইছে কি কৰিছে অসমত যিমান মানুহে মোবাইল বিল দিয়ে তেওঁলোকে ৰোড টেক্স দিয়ে পেট্ৰল আমি কিমান টকাত কিনি আছো আমি কিমান টকা অতিৰিক্তভাৱে ৰোড টেক্স অতিৰিক্তভাৱে ভৰণি কৰি আছো ইমান টকা দিয়াৰ পাছত ভাৰত চৰকাৰে এই কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰখনে কি কৰিলে NHAI নেশ্যনেল হাইৱে অথৰিটি আছিল যিটো আছিলে অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে ৰাস্তা বনালে চৰকাৰ টকাৰে খৰচ হয় NHIDCL বুলি নতুনকৈ এটা কোম্পানী কৰি সেই কোম্পানীটোৰ জৰিয়তে ৰাস্তা বনাইছে যাতে কোম্পানীটোৱে লাভ লোকচানৰ অংক কৰি দৰকাৰ হ'লে প্ৰাইভেট পাৰ্টনাৰশ্বিপ লৈ দৰকাৰ হ'লে টোল গেট নিৰ্মাণ কৰিহে ৰাস্তা বনাব অৰ্থাৎ দেশৰ অন্যান্য প্ৰান্তত আৰু দেশৰ সকলো পিছপৰা অঞ্চলত NHAI আপোনাৰ ৰাস্তা বনায় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে NHIDCL কৰিছে আৰু সেইটো বৰ্তমানৰ বিজেপি চৰকাৰখনৰ নেতৃত্বত হৈছে এই সিদ্ধান্ত আৰু কাৰণটো হৈছে একমাত্ৰ কাৰণটো হৈছে যাতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত লাভ লোকচান অংক কৰিহে নৰ্থ ইষ্টৰ ৰাস্তা বনাব লাগে সেইকাৰণে তেওঁলোকে পুৰণা ৰাস্তাকেইটা ৰিপেয়াৰ কৰি আছে নতুন পথ নিৰ্মাণ কৰা নাই যিকেইটা ৰাস্তা ভাল তাতে আকৌ মেৰামতি আৰম্ভ কৰে কিন্তু বেয়াকেইটা কৰাই নাই পলিটিকেল পাৰ্টি কেইজনমানক কাম দিব লাগিব ন যিহেতু ৱৰ্কাৰ্ছখিনিক গতিকে সেই কামৰ পইচাখিনি আদায় কৰি আজি এমাউণ্টটো ওলাই পেলাই ডিপাৰ্টমেণ্টৰ পৰা ওলাই পেলাই কি কৰে কেইজনমান মানুহক সেই ঠিকাটো দি পেলাই নিজৰ মানুহৰ মাজতে যে এইখিনি মই কাম কৰিছোঁ গতিকে এইখিনি কাম দিছোঁ গতিকে সেনেকুৱা ধৰণৰ বিলাক নহয় পেলাই আজি এনেকুৱা ধৰণৰ কথা হৈ গৈছে যে 38 টকা যে দিছে যদি কোনোবা ৰাইজৰ দলত আছে সেই মহিলাজনে সেই 38 টকা নাপায় মোক মহিলা এজনী আহি পেলাই কৈছে বাইদেউ মই ৰাইজৰ দলত আছো কাৰণে ৰাইজৰ দলৰ আপোনালোকৰ মিটিঙত গ'লো কাৰণে মোক এটা 38 টকা নিদিয়ে আৰে এনেকুৱা ধৰণৰ ৰুল আমিতো ক'তো আগতে দেখা নাছিলো যদি কোনোবা পলিটিকেল পাৰ্টিৰ মানুহে এটা আঁচনি পাব বাকীখিনিয়ে নাপায় সেনেকুৱা ধৰণৰ কিন্তু আচলতে কোনো মতে হ'ব নালাগে আৰু যদি হৈছে আপোনালোকে সেইবিলাক আজি এতিয়া বন্ধ কৰক যদি মহিলা বুলি কয় এজন আজি এখন ডেমক্ৰেটিক কাণ্ট্ৰিত সকলোৰে ৰাইট আছে তেওঁ কোন পাৰ্টিত থাকে তেওঁ কাৰ হৈ পেলাই মাত দিয়ে আৰু চৰকাৰে তেওঁলোকক বাক স্বাধীনতা সবৰে আছে ৰুলিং পাৰ্টিক ভোট দিয়া নিদিয়ে চৰকাৰে সকলোৰে কাৰণে কাম কৰিব লাগিব এইটো চৰকাৰৰ দায়িত্ব আছে সকলো মানুহকে কিন্তু একে চকুৰে চাব লাগিব জিকে পঞ্চায়ত আহিছো আপোনাৰ চলাইছো জিকে পঞ্চায়ত এই সমগ্ৰ বিষয়টো তেতিয়া কথাটো হ'ল যে সুযোগ আপোনালোকে দি আছে কিন্তু বাকী নতুনকৈ দুটা দল হৈছে তেওঁলোকে ৰাইজৰ দল আজিও এতিয়া পূৰ্ণাংগ ৰূপ হ'ব তাৰপাছত তেওঁলোকে যুঁজখন আৰম্ভ কৰিব এতিয়াৰ যুঁজখন কিন্তু আপোনালোকে চলাই নিয়াত শোচনীয়ভাৱে দুখ লগাকৈ লাজ লগাকৈ ব্যৰ্থ হৈছে কংগ্ৰেছ দল আজি অসমত কিন্তু আপোনালোকে বিজেপিৰ বিৰুদ্ধে এখন শক্তিশালী যুঁজ আজিৰ তাৰিখত চলাব পৰা নাই সেই কথাটো আপোনালোক শোচনীয়ভাৱে লাজ লগাকৈ ব্যৰ্থ হৈছে সেই কথাটো কোৱাত মোৰ কোনো দ্বিধা নাই জিকে পঞ্চায়ত মই তেখেতৰ এটা উত্তৰ দিব বিচাৰিছোঁ তেখেতে কৈ আছে যে মই এনে উত্তৰ দিব নোৱাৰোঁ মই ৰাষ্ট্ৰীয় দলৰ কথা কৈছে আৰু আজি যদি আমি যদি বিগত সময়ৰ প্ৰেক্ষাপটটো চাওঁ আজি আমি ধৰক আমি পুৰণা সাধুকথা এটা পাইছোঁ যে সোণৰ কণী দিয়া হাঁহৰ সাধুকথা পাইছোঁ আমাৰ আজি ইয়াত জাতীয় পৰিষদৰ ব্যক্তিগৰাকীও আছে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জাতীয় পৰিষদৰ সভাপতি হৈছে আৰু সেই সময়ত এটা সময় আছিল যি সময়ত আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জাতিৰ নায়ক পাতি পেটটো ফালি একেলগে সোণৰ কণীকেইটাই হাঁহৰ পেটৰ পৰা ওলাব বিচাৰিলে আৰু আজি যদি আমি বিগত সময়ৰ অতীত বিচাৰি চাওঁ আজি মানে আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ অহাত যদি আন্না হাজাৰেৰ অৰিহণা আছে আৰু আমাৰ ৰাজ্যত কিন্তু বিজেপি চৰকাৰ অহাত কিন্তু অখিল গগৈ ডাঙৰীয়াৰ অৰিহণা আছে আৰু এই আছু আৰু কৃষক মুক্তিৰ গৰ্ভতে জন্ম লৈছে দুইটা ৰাজনৈতিক দলে মই তেখেতসকলক বিৰোধিতা কৰাৰ কাৰণে নৈতিক সমৰ্থন থাকিব যিহেতু তেখেতসকলে বিজেপিৰ বিৰুদ্ধে এটা মাৰ বান্ধি থিয় হ'ব বুলি 2014 চনৰ এনআৰচি খনত 2014 চনৰ ভোটাৰ লিষ্টখন এনআৰচি দি দিব লাগে বুলি কোৱা দলটোৱে আমাক আঞ্চলিকতাবাদৰ ৰাজনীতি শিকাব নালাগে আইএমডিটিৰ দৰে কলা আইন এখন জাপি দিয়া অসমৰ মূৰত জাপি দিয়া দলটোৱে অসমৰ ৰাইজক আঞ্চলিকতাবাদৰ ৰাজনীতিৰ আদিপাঠ শিকাব নালাগে আৰু 855 জন শ্বহীদ কৰা সেইটো ডাঙৰ কথা আকৌ 855 জন শ্বহীদ আপোনাৰ কংগ্ৰেছ আজিতো আপোনালোকেতো বহুত ক্ষেত্ৰত আজি সঁচা কথা ক'ব গ'লো অপজিশ্যন পাৰ্টি বুলি আজিতো বেলেগ পাৰ্টিয়ে ওলাব নালাগে যদি আপোনালোকে অপজিশ্যন হৈ পেলাই থিয় হ'ব পাৰিলে হয় আজি ৰাষ্ট্ৰীয় পাৰ্টি আমাৰ জাতীয় সমষ্টি বহুত আঞ্চলিক দল আছিল সেই সময়ত আপোনালোকে আঞ্চলিক বাদটো ধাৰা বিবেচনা নকৰি আপোনালোকে কিন্তু চিধা বিজেপিৰ পিনে কৰিছিল আপোনালোকে বিজেপিক সহায় কৰিছে নহ'লে আজি বিজেপি আজি শাসনত আহিব নোৱাৰিলেহেঁতেন
সেইটো তেওঁলোকেহে আপোনালোকে স্বীকাৰ কৰিছে। কৰিব লাগিব। আমিয়ে কৰিলো এতিয়া, তেওঁলোকেহে আমি কৰিছে। আৰু আপোনালোকে কি কৰি আছিল? আপোনালোকৰ দলটোৱে কি কৰি আছিল? আপোনালোকে কৰাপচন যৌন কেলেংকাৰী আপোনালোকে কি কৰি আছে? কৰাপচন যৌন কেলেংকাৰী বাংলাদেশী আনি ভুৱনেশ্বৰ আমাৰ লগত দেলহি বহিলেগে কা আন্দোলনৰ আজি ভুৱনেশ্বৰ কলিতা বিজেপি আপোনালোকে এক্টিং কৰি পেলাই কা বিৰোধিতা কৰিছিল নেকি? অসম চুক্তি কৰিছে ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি কৰিছে কিন্তু 1983 চনত কংগ্ৰেছে IMDT আইনখন অসমত আনি থৈ গৈছে আজি অসম আনি থৈ গৈছে আজি যি অসম চুক্তি আৰু এই কথাটো মনত ৰাখিব অসম চুক্তিখন যে কাৰ্যকৰী হোৱাত প্ৰধান বাধা দিব পৰা বস্তুটো আছিল IMDT সেইটো কৰিছে বাংলাদেশীৰ প্ৰতি আপোনালোকৰ দৰদটো এতিয়া লুকুৱাই ৰাখি লাভ নাই আজি জাতীয়তাবাদৰ ভণ্ড জাতীয়তাবাদৰ পূজাক পিন্ধি লাভ নাই অসমত কংগ্ৰেছ দলৰ কাৰণে 1983 চন 84 চন 82 চনত অসমৰ গাঁৱৰ ল'ৰাবোৰ বাঁহতলিত গৈ গাঁত খান্দি খান্দি কৈছিল এই কথাটো কংগ্ৰেছৰ এতিয়া যদি নতুনখিনিয়ে দেখা নাই পুৰণা মানুহখিনিয়ে কিন্তু পাহৰি যোৱা নাই কংগ্ৰেছৰ অত্যাচাৰ কিমান আৰু কংগ্ৰেছে দিয়াত CRPF পুলিচ লগাই কি অত্যাচাৰ কৰিছিল অসমৰ কিন্তু পুৰণা চামটো এতিয়াও পাহৰি যোৱা নাই আপোনাৰ মনত আছে নে আপুনি জানেনে বা আপুনি নাজানিবও পাৰে কি কৰিছে অত্যাচাৰ কৰিছিল না অসমৰ মানুহ অসমৰ গাঁত ল'ৰা ক'ব পৰা কৰিছিলে নহয় আৰু আজি ভণ্ড জাতীয়তাবাদৰ বিৰাল তপস্বী হোৱাৰ আপোনালোকে ভাও নল'ব আপোনালোক যি ৰূপত আছে সেই ৰূপত থাকক অসম চুক্তি কৰিব লাগিব IMDT আনি কৈছে যে চুক্তি কৰিলেও যাতে বাংলাদেশী খেদাব নোৱাৰে তাৰ নিকপ কপিয়ে ব্যৱস্থা কৰিছে আৰু অসম চুক্তি IMDT আইনখন যেতিয়া খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে কৈ গৈছে সেই কৈ যোৱা যি প্ৰতিটো পৃষ্ঠাই পিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ত যি লিখা আছে সৰ্বানন্দ সোণোৱালক আপুনি জাতীয় ন্যায়ালয়ক দিয়াত বেয়া পাইছে আপোনাৰ অধিকাৰ আছে আপুনি সৰ্বানন্দ সোণোৱালক সমালোচনা কৰক কিন্তু উচ্চতম ন্যায়ালয়ৰ সেই গোচৰটোৰ পৃষ্ঠাই পৃষ্ঠাই কংগ্ৰেছৰ কুকীৰ্তি কংগ্ৰেছৰ বাংলাদেশী প্ৰীতি আৰু কংগ্ৰেছৰ অসম বিৰোধী দুষ্কাৰ্য তাৰ পাতে পাতে উল্লেখিত হৈ আছে পঞ্চতীৰ্থ ডাঙৰীয়া আৰু তাৰপাছত আপোনালোকে আজি ভণ্ড বিৰাল তপস্বী অসমৰ জাতীয়তাবাদী আপোনালোকে ভাও ধৰে পঞ্চতীৰ্থ ডাঙৰীয়া কংগ্ৰেছে যদি ভণ্ড জাতীয়তাবাদী ভাও ধৰিছে আজি আপোনালোকে এটা কথা ভাবক যে আজি 5জন শ্বহীদ হৈ গ'ল কা আন্দোলনক লৈ সেই শ্বহীদকেইজনক কিন্তু দুষ্কৃতিকাৰী বুলি ক'লে বিজেপিয়ে কিন্তু কংগ্ৰেছে আপোনালোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে কি এটা শক্তিশালী আন্দোলন কৰিলে যেতিয়া অসমৰ জনতাই আন্দোলন কৰিছিল পিছফালৰ পৰা বুকুচাত উঠি আমি আন্দোলন কৰিলো বুলি ক'লে তাৰ পাছৰ পৰা আপোনালোকে কংগ্ৰেছ দল হিচাপে আপোনালোকে কি এটা বিজেপি এই শ্বহীদ কেইজনৰ কাৰণে আপোনালোকে এই শ্বহীদ কেইজনক ইমান এনেধৰণে হত্যা কৰিছে পৰাগমণি দা কংগ্ৰেছ দলে অসম চুক্তি ভায়লেট হোৱাৰ কাৰণে কা বিৰোধ নাই কৰা নহয় তাতে যেহেতু মুছলিম সম্প্ৰদায়ৰ ধৰ্মটোৰ যেহেতু নামটো উল্লেখ নকৰে তাৰ বাবেহে কংগ্ৰেছে কা বিৰোধ কৰিছে তাৰ লগত অসম চুক্তি বা আঞ্চলিকতাবাদৰ কোনো সম্পৰ্ক নাই এতিয়া কংগ্ৰেছে যদি কয় যে অসম চুক্তিৰ 1985 চনত হোৱা অসম চুক্তিৰ 71 চনৰ ডেডলাইনটোক যদি ভায়লেট হোৱাৰ কাৰণে যদি কা বিৰোধ কৰিছে কংগ্ৰেছে কওক আপোনালোকৰ এই আজিৰ ৰূপটো যদি আপুনি ভেলকিবাজি টাইপ ভাবিছে যে অসমৰ মানুহে পাহৰি গৈছে তেনেহ'লে আপোনালোকে ভুল ভাবিছে দুটা কথা কংগ্ৰেছে অন ৰেকৰ্ড ৰাজীৱ ভৱনত প্ৰেছ কনফাৰেন্স পাতি এই কথাটো কৈছে যে এই NRCখন আমি নেমানো কিয় 2014 চনৰ ভোটাৰ লিষ্টখন এখন কৰিব লাগে দ্বিতীয় আপোনালোকে এই কথাটো গুৰুত্বপূৰ্ণভাৱে কৈছে আপোনালোকৰ অন ৰেকৰ্ড প্ৰেছ কনফাৰেন্সত যে ইয়াত কেৱল হিন্দু শব্দটো নেৰাখি সকলো ধৰ্ম ৰাখিলে তেওঁলোকৰ আপত্তি নাই তৃতীয় গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ চৰকাৰৰ কেবিনেটত ডিচিশ্যন হৈছিল আৰু কেবিনেট ছেক্ৰেটাৰীলৈকে এই যে যিমানখিনি হিন্দু বাংলাদেশী আছে ৰাখিবৰ কাৰণে প্ৰস্তাৱ দিছিল আৰু আপোনালোকৰ তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াই শিলচৰৰ জনসভাত এই কথাটো ঘোষণা কৰি থৈ আহিছিল পঞ্চতীৰ্থ ডাঙৰীয়া আজি ভাও দিছে আপোনালোকে ভণ্ড বিৰাল তপস্বী হ'ব বিচাৰিছে আপোনালোকে কা আন্দোলন কৰিবলৈ বিচাৰিছে কিন্তু আপোনালোকে আচল চৰিত্ৰটো হ'ল সেইটো ৰাষ্ট্ৰীয় দল হিচাপত কংগ্ৰেছৰ কথাটো আপোনালোকে যিটো কথা কৈ আছে যে কংগ্ৰেছে আজিলৈকে হয়নে নহয় আপোনালোকে ৰাজীৱ ভৱনত প্ৰেছ কনফাৰেন্স কাটি 14 চনৰ ভোটাৰ লিষ্টখনকে NRC কৰিব লাগে বুলি কৈছে নাই মনত নাই নাজানে আপোনালোকে কৈছিল নাই যে কেবিনেট ছেক্ৰেটাৰীলে চিঠি লিখিছিল হিন্দু বাংলাদেশী নাগৰিকত্ব দিব লাগে লিখিছিল নাই মোৰ মনত নাই আপোনালোকে এইবোৰ কথা মনত নাই ঠিকে আছে তেতিয়াহ'লে মনত নাই যদি কথা পাতি লাভ নাই নতুন লিডাৰ আচলতে এটা কথা আজি মই অসম বুলি নকওঁ আজি চেণ্টাৰতো কওঁ যদি কংগ্ৰেছৰ যিহেতু তেখেতে আজি কৈ আছে আজি তেওঁলোকৰ সিনিয়ৰ মানুহখিনিক আজি 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 ঠিকে আছে আজি হেতু মোৰ যদিও আজি এটা টপিক নহয় আজি তেওঁলোকে বেলেগ মানুহক উঠিব পাৰ্টি এটা কেতিয়া চলি হা হ'ব মানুহ পলিটিক্যালি হিচাপে যেতিয়া পলিটিক্যালি অলপ মানুহ নলেজ থাকে সেই মানুহক তেওঁলোকে কিন্তু কোনো ধৰণৰ স্থান নিদিয়ে আৰু ফ্যামিলি দেৱপত শইকীয়া কেৱল মাত্ৰ হিন্দু নেতা হোৱাৰ কাৰণে এসমত 13 জনকৈ কংগ্ৰেছ বিধায়কে হাই কমাণ্ডক চিঠি লিখিছে আহি দেৱপত শইকীয়াক খেদিবলৈ বিচাৰিছে এতিয়া শইকীয়াৰ পুত্ৰ এইটো কংগ্ৰেছৰ চৰিত্ৰ নহয় কম নহয় তেওঁলোকে উঠিব নিদিয়ে
কক কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলে দেৱব্ৰত শইকীয়াক কি কাৰণে খেদিব বিচাৰিছে দেৱব্ৰত শইকীয়া কি কাৰণে খেদিব বিচাৰিছে কেৱল মাত্ৰ তেওঁ কি কাৰণে যে অসমীয়া আহোম হিন্দু নে কি কাৰণ খেদিব বিচাৰিছে নাই সেই 14 জন মানুহ তেওঁলোকৰ লগত এজন আছে কোন ৰকিবুল হুছেইন জাকিৰ হুছেইন সিকদাৰ যিসকলৰ লোকত আছিল তেওঁলোকৰ বিৰুদ্ধে আপোনালোকৰ দলে কোনো কাৰ্যকৰ পন্থা লোৱা নাই কোৱা নাই যে আমাৰ বিৰোধী দলৰ প্ৰতি আমাৰ ইমান এটা সন্মানীয় পদবীত থকা মানুহ তোমালোকে আমি কঠোৰ প্ৰশাসনিক ব্যৱস্থা ল'ম কৈছে নেকি আপনি যেটো কথা কলে যে কংগ্ৰেছে কৰিছে নাই কৰিছে দেৱব্ৰত শইকীয়া অঁতৰাইছিল নাই কিন্তু পিতৃ মৃত্যুৰ পিছত আপোনালোকে কিয় অত্যাচাৰ কৰাইছে সংখ্যালঘু বিধায়কৰ জৰিয়তে কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিজন কি দেৱব্ৰত শইকীয়াক বিধায়িনী দলৰ কক্ষত অপমান কৰিছে দেৱব্ৰত শইকীয়া মতা বিধায়িনী দলৰ সভাত কি ধৰণে মন্তব্য কৰিছে মই কওঁ নেকি প্ৰদেশ কংগ্ৰেছৰ নাম উলিয়াই ৰাস্তালৈ ওলাব নোৱাৰিব দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ কক্ষত কেনেকৈ অপমান কৰিছে মই যদি ৰাজহুৱাভাৱে কওঁ আপোনালোকৰ নেতৃবৰ্গত নাক উলিয়াব নোৱাৰিবহে গতিকে এতিয়া আঞ্চলিকতা বা জাতীয়তাবাদী ৰাজনীতিকৰ শাসন আমাৰ ইয়াতে অসমত খুবেই দৰকাৰ হৈছে গতিকে এইটো চবে আজি ফিল কৰিছে আজি চবে অনুভৱ কৰিছে যে এটা কথা এবাৰ যাতে বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰে এইবাৰ আৰু প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিলে কিন্তু বৰ্তমান সময়ত আমিও আঞ্চলিক দলৰ পৰা অহা বৰ্তমান সময়ত আঞ্চলিক দলকেইটা একত্ৰিত হ'ব পৰা নাই সেইটো কওকচোন আপোনালোকে বৰ্তমান সময়ত আজি আমাৰ মিটিং হৈছে আজি আমাৰ ৰেডি হৈছে যে আমি দুটা ৰাজনৈতিক দল একেলগে আজি আমি থিয় হম গতিকে আমাৰ অভিৱৰ্তনে হোৱা নাই ৰাজ্যৰ দলৰ গতিকে সেইটো কথা আপুনি আজি ক'ব নোৱাৰে যে আপোনালোকে মিলাপ্ৰীতি হোৱা নাই বুলি আজি মিলাপ্ৰীতি হৈছে আমাৰ এজেপি অধিক ফুকন ডাঙৰীয়া আজি ঘোষণাও কৰিছে যে আমি ৰাইজৰ দল আৰু আজি আমি এজেপি লগ হ'ম সেইটো আজি আপোনালোকে এই স্থিতিত ক'ব নোৱাৰে কাৰণ আমাৰ ৰাইজৰ দলৰ অভিৱৰ্তন হোৱা নাই আমি অভিৱৰ্তনৰ পিছত আমাৰ দল কোন কেনেকে আমি আজি আঞ্চলিকতাবাদ আমি একেলগে প্লেটফৰ্মত থিয় হওঁ আমি তাৰে আমাৰ আলোচনা হৈ আছে গতিকে সেনেকুৱা এটা অভিযোগ আজি আপুনি ইয়াতে সেনেকে নিদিব আৰু যদি নহওঁ আপোনালোকে এইবিলাক ভেকু ভাওনা কৰিছে আজি পৰাগমণি ডাঙৰীয়া দেৱেও কৈছে যে আপোনালোকে প্ৰতাৰণা কৰি আজি আপোনালোকে বিশ্বাসঘাতকতা নকৰিব সেইটো তেওঁ আজি আমাক একদম সঁচা কথা কৈছে কাৰণ অসমৰ ৰাইজে অকল সেইটোৱে দেখিছে আৰু তেওঁলোকে ভয়ো খাইছে যে আকৌ নতুন আহিছে আকৌ আমাক ঠগাব এই চিন্তাটো নহা নহয় মানুহৰ ৰাইজৰ মাজত কিন্তু আজি এই ষ্টুডিঅ'ৰ পৰা কৈছো যে যদি আমি সঁচাকে আজি যিহেতু আমি কৃষক মুক্তি সংগ্ৰাম ৭০টা সংগঠন আমি কৰো পৰা এনেকে জপিয়াই পেলাই হোৱা নাই আজি বিভিন্ন সমস্যা দেখি আজি আমাৰ বিভিন্ন অসমৰ যোনে মাত নিদিয়াৰ কাৰণে আজি আমি ফিল কৰিছো যে লেজিসলেটিভ পাৰ্লিয়ামেণ্টত আজি আমাৰ ইয়াৰে জাতীয় চিন্তাৰ মানুহ আজি গৈ পেলাই থিয় হ'ব লাগিব মাত দিব লাগিব যিটো আপোনালোকৰ এই ৰাষ্ট্ৰীয় কোনো পলিটিকেল পাৰ্টিয়ে কৰা নাই অকল তেওঁলোকৰ মতে চলে আপোনালোকে সেই কাৰণে আমি ভাবিছো যে আমাৰ এটা নিজৰ অসমৰ ৰাইজে জন্ম দিয়া এটা দল আমাক লাগে পৰিস্থিতি লাগিব চিনাকি লাগিব স্বতন্ত্ৰীয় পৰিস্থিতি লাগিব আপোনাৰ শেষ বক্তব্য মই শেষত এটা কথাই ক'ব বিচাৰিছো যে আচলতে আমিও জাতীয়তাবাদী আজন্ম জাতীয়তাবাদী আজি কংগ্ৰেছত থাকিব পাৰোঁ কিন্তু যিসকলে আজি কংগ্ৰেছক গালি পাৰি আছে কংগ্ৰেছক গালি পাৰি থাকিলে সমস্যাবোৰ সমাধান নহয় অসমৰ জাতীয়তাবাদ নে বাহিৰৰ কিবা দেশৰ জাতীয়তাবাদ ক'ৰ জাতীয়তাবাদ জাতীয়তাবাদীটো গম পালো জাতীয়তাবাদটো মই অসমৰ নে বাহিৰৰ জাতীয়তাবাদ অসমৰ অসমীয়া জাতীয়তাবাদ তেনেহ'লে 883 জনক কংগ্ৰেছৰ দিনত হত্যা কৰিছিল এইকাৰণে আপুনি গৰিহণা জনাব পাৰিব কংগ্ৰেছক যে অসমত অসম আন্দোলনত 833 জন শ্বহীদক গৰিহণা জনাইছো কংগ্ৰেছৰ দিনত হত্যা কৰিছিল বিজেপি চৰকাৰক যেনেকৈ আপুনি গৰিহণা দিলে দিয়ক এবাৰ ইমান যদি জাতীয়তাবাদী দিয়ক শুনি আছো মই পাঁচজন ফুলগলীয়া ল'ৰা ডেকা ল'ৰাক মাৰিছে আমি বিজেপি চৰকাৰক গৰিহণা দিছো নহয় নিকৃষ্ট কাম কৰিছে আপুনি কওকচোন এতিয়া যে কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ ইয়াত 855 জন অসমীয়া যুৱকক হত্যা কৰিছিল মই গৰিহণা দিছো কংগ্ৰেছক কওক যিটো সময়ত যিটো পৰিস্থিতিত কওক অসম আন্দোলন হৈছিল যি পৰিস্থিতিৰ কথা নহয় মাৰিছিল অসমীয়া ল'ৰা অত্যাচাৰ অসমীয়া মানুহৰ গাঁৱত কৰিছিল অসমীয়া ল'ৰাই গৈ বাঁহতলিত শুইছিল ৰিজাৰ্ভত শুইছিল অসমীয়া ল'ৰাই শুইছিল নহয় কাৰণ যিয়ে নহওক
কাৰণ যিয়ে নহওক বন্ধ তপস্যীৰ বাহন নদৌৰিব ভূঞা ডাঙৰীয়া পৰাগমণিদা এতিয়া কথাটো হ'ল কি যিহেতু কংগ্ৰেছক মই এটা কথা প্ৰবক্তাগৰাকীক এটা কথা মই উপদেশ দিব বিচাৰিছোঁ কথা হ'ল কি ৰাইজৰ দল বা অসম জাতীয় পৰিষদে কি প্ৰকাৰে কেনে আগবাঢ়িছে কি পৰিকল্পনা লৈ আগবাঢ়িছে একগোট হোৱা নোহোৱাৰ কথা কি মিত্ৰতাৰ কথা এইবিলাক আমাৰ ওপৰত এৰি দিয়ক আপোনালোকে নিজৰ ভেটি চম্ভালক নহ'লে 2021 নিৰ্বাচনৰ আগতে আপোনালোকৰ 24 জনটো গৈ পিনি শূন্য হ'বগৈ প্ৰচেষ্টা চলি আছে আপোনালোকে গম পায় কেলেকেও চম্ভালিব লাগিব কেৱল ভেটি চম্ভালিলে এতিয়া হেবাগে চম্ভালক দ্বিতীয় কথা হ'ল কি কংগ্ৰেছৰ ৰাজনীতি হৈ গ'ল আজি 7 দিনে আমি দেখি আহিলোঁ মুছলিম ধৰ্মৰ বাংলাদেশীক লৈ বিজেপিৰ ৰাজনীতি চলি আছে হিন্দু ধৰ্মৰ বাংলাদেশীক কিন্তু অসমত থকা অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল অসমীয়া নিজৰ অসম আই মাতৃক ভাল পোৱা যিসকল আমাৰ মানুহ আছে এইসকলক লৈ কংগ্ৰেছ বা বিজেপি বা AIDFৰ দৰে এটা সাম্প্ৰদায়িক দল কেতিয়াও চিন্তিত হোৱা নাই তেখেতলোকে কেতিয়াও কোনো ধৰণৰ পৰিকল্পনা হাতত লোৱা নাই গতিকে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা যি প্ৰচেষ্টা আগবাঢ়িছোঁ ইয়াত কোনো ধৰণৰ আমি বাজ বিচাৰ নকৰোঁ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা সকলো অসম আই মাতৃক ভাল পোৱা ৰাইজসকলক লৈ হিন্দু হওক মুছলমান হওক আপোনালোক দুইটা দলে সেই আদৰ্শ লৈছে ধন্যবাদ জনাইছোঁ নিৰ্বাচন আহি আছে গতিকে আমি কথা বতৰা পাতি থাকিম আপোনালোকৰ কথা বতৰা আমি জনাই থাকিম ৰাইজক আমিও প্ৰশ্ন সুধি থাকিম ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু অনুষ্ঠানত সামৰণি মাৰিছোঁ